কেমেৰাটো লৈ মই এনেকুৱা কিছুমান কাম কৰিছোঁ, বহুত বিতৰ্কও হৈছে মোক লৈ। মানে এনেকুৱা, মই গুৱাহাটীৰ একদম ফ্লাইঅভাৰ চানমাই ইউটাৰ্ণত মই এখন ফটো লাগে, মই নাজানো, এটা দুফালৰ পৰা দুটা ৰাস্তা, মই ৰাস্তাত পৰি ফটো তুলি আছো। যোৰহাটৰ একদম মানে এওঁলোকৰ সম্পৰ্কীয় আৰু বোৱাৰী এগৰাকী, মানে পিছত মানে কৈ পেলাই যোৰহাটত ওলাইছে, বৰ দুখ লাগিছে। মোৰ জীৱনৰ আটাইতকৈ আদৰ্শ ব্যক্তিজনে মোৰ দেউতা, এগৰাকী জ্যেষ্ঠ সাংবাদিক। তেখেত ইয়াৰ মই প্ৰতিষ্ঠানটোৰ নামটো নকওঁ আৰু এখন দৈনিক বাতৰি কাকতত তেখেতে কাম কৰিছিলে, জ্যেষ্ঠ সাংবাদিক, খুব স্পষ্টবাদী আছিল। তেখেতে যেতিয়া গম পালে মই ফটোগ্ৰাফী কৰিছো বুলি, মোক ক'লে তই ফটোগ্ৰাফীটো কৰিছ, কিন্তু ফটো জাৰ্নেলিষ্ট নহবি, তই সাংবাদিক হ, ফটো সাংবাদিক নহবি, এনেকে কৈছিলে। তই কষ্ট পাবি কেতিয়াবা। বিয়াৰ সময়তে মোক মাত্ৰ 7 দিনৰ কাৰণে ছুটি দিছিলে। কিন্তু আমি মধ্যবিত্ত পৰিয়ালৰ এজনী ছোৱালী, আন এঘৰ বিয়া সত্ৰৰ এগৰাকী বোৱাৰী হলে 7 দিন ছুটি লৈতো সম্ভৱ অবান্তৰ কথা এটা নহয় জানো সাগৰিকা? অবান্তৰ কথা, কাৰণ আমাৰ পৰিয়ালে বহু পৰম্পৰা ৰীতি নীতি আছে, আমি এইখিনি মানিবই লাগিব। তেতিয়া মই ক'লো যে মই চাকৰিটো নকৰো আৰু। তাৰপিছত মই গুচি গৈ এমাহমান থকাৰ পিছত শাহুৱে মোক কৈছে, এনেকে থাকিলে তুমি নহব, যোৱা তুমি কামত যোগদান কৰাগৈ। মানে শাহুৰ চিন্তাবিলাক বহুত প্ৰগতিশীল আছিলে। মোৰ গৃহস্থৰো যথেষ্ট ছাপোৰ্ট আছে, কিন্তু শাহুৱে ক'লে হ'ব আৰু এতিয়া যোৱা আৰু, তুমি বোৱাৰী কাম কৰিলে এতিয়া নিজৰ কাম কৰাগৈ। আহিলো, তাৰ অলপ দিন মই এনেকে ইফালে সিফালে কাম কৰি আছিলো। তাৰপিছত তেতিয়া অজিত কুমাৰ ভূঞা ছাৰৰ আজি কাকতখনত মই কাম কৰিছিলো। মানে মনোৰঞ্জনে সিং, তেখেতৰ কথা বহুজনে বহু ধৰণে কয়। হয়, এগৰাকী ব্যক্তিৰ বহুকেইটা দিশ থাকিব পাৰে নহয় জানো সাগৰিকা? কিন্তু ডাঙৰ কথা, আমি বহুত শিকিলো। মানে মানুহগৰাকী আমাক জীৱনত আটাইতকৈ ডাঙৰ শিক্ষাটো দিলে, তুমি কিবা এটা কাম কৰিম বুলি ভাবিছা, কেতিয়া কৰিবা? কাইলৈ কৰিবা? কাইলৈ নহয়। কমটো কৰিম বুলি ভাবিছিলা, কাইলৈ নহয় মানে কেতিয়া? আজি মানে কেতিয়া? এতিয়া। যি কাম কৰা কাইলৈ নহয়, সেইটো আজি কৰা, আজি মানে এতিয়াই কৰা। কিন্তু এতিয়া অলপ মই এলেহুৱা হৈছো, কিন্তু মনোৰঞ্জনা সিং মেডামৰ লগত থাকি আমি বহুত কথা শিকিছো। কেতিয়াবা হাতত 10 টকা লৈ মই দিনটো ঘূৰি ফুৰো, মই খৰচ নকৰো। মই তেতিয়া খোজকাঢ়ি যাওঁ, মই জানো এই 10 টকাই মই দিনটো চলিব লাগিব যে, গতিকে একেবাৰতে যিখিনিলৈ গ'লে মোৰ 5 টকা খৰচ হয়, মই যদি পাৰো খোজকাঢ়ি 2 টকা খৰচ কৰো। বহুত কষ্ট কৰিছো সাগৰিকা। নমস্কাৰ, সাগৰিকাৰ সৈতে মনৰ খবৰ এই অনুষ্ঠানটিলে মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আছে আমাৰ লগত এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিক মই যেতিয়াই দেখিছিলো হাতত এটা কেমেৰা লৈ প্ৰত্যেকটো শ্ব' ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰা। বিভিন্ন সময়ত বিভিন্ন শ্ব'ত দেখিছিলো, ইফালে গৈছে সিফালে গৈছে, ফটো তুলিছে, আৰু সকলোৰে মুখত এটাই নাম আছিল, তেতিয়া তেখেতৰ নাম আছিল, আৰু তেখেতে বিভিন্ন শ্ব'ত কাভাৰেজ কৰিছিলে। সেইটো সময়ত আমি পুৰুষকহে দেখিছিলো তেনেকে দৌৰি দৌৰি ষ্টেজত ফটো তোলা, কেতিয়াও দেখা নাছিলো এগৰাকী মহিলাক। যেতিয়া মই প্ৰথম সেইগৰাকী মহিলাক লগ পাইছিলো, তেতিয়া মোৰো বয়স কম আছিল, তেওঁৰো বয়স কম আছিল। তেতিয়া মই আচৰিত হৈছিলো আৰু খুব মন পুতি চাইছিলো যে এইগৰাকী কোন। খুব ধুনীয়া ৰূপালী ৰঙৰ চুলিৰে সৈতে, চুলিখিনি চুটি এগৰাকী ছোৱালী, যিগৰাকী ছোৱালীয়ে ইফালৰ পৰা সিফালে একদম দৌৰি দৌৰি ফটো তোলে, আৰু খুব আকৃষ্ট হৈছিলো তেওঁৰ ব্যক্তিত্বত। কিন্তু পৰৱৰ্তী সময়ত তেওঁ ফটোগ্ৰাফীৰ পৰা আহি তেওঁ অকণমান সাংবাদিকতাৰ জগতত ভৰি দিলে, আৰু বৰ্তমান সময়ত প্ৰায় সকলোৱে তেখেতক চিনি পায়, তেখেতৰ অৱয়ব লৈ চিনি পায়, তেখেতৰ কাম লৈ চিনি পায়, আৰু কিন্তু তেওঁৰ এই গোটেই যাত্ৰা, তেওঁৰ এই ফটোগ্ৰাফী হওক বা সাংবাদিকতাৰ জগতত হওক, এই যি যাত্ৰা, এই যাত্ৰাৰ বিষয়ে আমি বহুতে হয়তো বহুত কথা নাজানো, বা তেওঁৰ মনৰ ভিতৰত চলি থকা কিছু কথা হয়তো আমি নাজানো। গতিকে আহক আজি সেইগৰাকী ব্যক্তিৰ লগত আমি কথা পাতোঁ। তেখেত হৈছে মোৰ খুবেই ভাল সম্বন্ধ থকা আৰু খুবেই ভাল পোৱা এগৰাকী ব্যক্তি। তেওঁ হৈছে মনমৰমী মহন্ত। নমস্কাৰ সাগৰিকা। আমাৰ অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছো। মোক যে মাতিলা, মোৰ ইমান ভাল লাগিছে। তোমাৰ কাম সদায় খুব ভাল পাওঁ। থেংক ইউ। সেইটোতো বাৰু হয়, সেইটো বেলেগ কথা। কিন্তু আজি আমি কথা পাতিম যে মানে তোমাৰ বিষয়ে,
তোমাক সকলোৱে সদায় বেলেগক প্ৰশ্ন কৰা দেখি আছে বেলেগক প্ৰশ্ন কৰা দেখি আছে তোমাৰ কাম দেখি আছে কিন্তু তুমি মানুহজনী কোন কি সেই বিষয়ে দৰ্শকে কেতিয়াও দেখা নাই বা দৰ্শকে কেতিয়াও শুনাও নাই সেইকাৰণে মই আচলতে আজি মাতিবলৈ মন কৰিলো যে মনমৰ্মী মহন্তক সকলোৱে দেখি আছে প্ৰশ্ন কৰাত উত্তৰ দিয়া দেখা নাই আজি উত্তৰ দিব বুলি ভাবিলো আৰু ভয় লাগে একো নাই ভয় কৰিবলগীয়া একো কথাই নাই বাকী কেনে আছা ভালে আছো বাকী ইহঁত দুজনী ভালে আছে ছোৱালী দুজনী দুঠাইত নিজৰ নিজৰ পঢ়া শুনা কাম কাজ লৈ ব্যস্ত মানুহজনো ব্যস্ত তেখেতো ব্যস্ত এতিয়া তুমি কিহত ব্যস্ত হৈ আছা মই লিখা মেলা একেবাৰে নাইকিয়া হৈ গৈছিলে মোৰ আকৌ কলমটো হাতত লৈছো মাজে মাজে কাগজে পত্ৰে আৰু তুমি ইমান ধুনীয়াকে পডকাষ্ট কৰি আছা ময়ো এটা পডকাষ্ট আৰম্ভ কৰিছো মোৰ কামবিলাক মাজে মাজে খুব লেহেমীয়া হৈ যায় মাজতে অকমান দ্ৰুতগতিত গৈছিল এতিয়া অতি লেহেমীয়া চলাই আছো অনুৰণন হৃদয়ৰ স্পন্দন এইটো হেৰি কি কয় কিয় লেহেমীয়াটো কিয় হয় মানে কিবা ঘৰুৱা সমস্যাৰ কাৰণে হয় নে মোৰ আচলতে মই যেতিয়া সাগৰিকা মই যেতিয়া সাংবাদিকতা কৰি আছিলো বিয়াৰ বহু আগৰ পৰা যেতিয়া মোৰ বৈবাহিক জীৱনটো আৰম্ভ হ'ল তেতিয়া মই মানে সংসাৰখন সমানে লৈ গৈছিলো আৰু এই যে সংসাৰ তুমিও এগৰাকী বোৱাৰী এগৰাকী মাতৃ এগৰাকী পত্নী গতিকে গম পাবা সংসাৰখনক বেছি প্ৰাধান্য দিওঁতে কেতিয়াবা প্ৰফেচনেল কামবিলাক লেহেমীয়া হৈ যায় মোৰো তেনেকুৱা কেতিয়াবা এনে সংসাৰৰ দায়িত্ব কোনোবাখিনিত ইমান বাঢ়ি যায় তেতিয়া কামখিনি কমি যায় কেতিয়াবা কামখিনি বাঢ়ি যায় তেতিয়া সংসাৰৰ কামখিনি ইমান নাচালেও হয় তেনেকুৱা অকমান সাংসাৰিক কিছু কামৰ কাৰণে এতিয়া অলপ লাহে লাহে হৈছে কিন্তু ভাবিছো 2026 আৰু দ্ৰুতগতিত আগবাঢ়িম মোৰ আকৌ ভাবোতে বহুত সময় যায় ভাবোতে বহুত সময় যায় সেইটো হয় কিন্তু মই ভাবিছো যে মই মানে জানিব বিচাৰিছিলো এই কাৰণে মোৰ দৰে এলেহুৱা মই তাতকৈ বেছি নেকি হয় নেকি মই অকণ এলেহুৱা মানুহ গতিকে মোৰ কথাটো অকণ বেলেগ মই তাতকৈ বেছি মই এতিয়া অকমান আগতে ক'লোৱে ফটোগ্ৰাফীৰ কথা এই যে ফটোগ্ৰাফীলে মন গ'ল যাবলৈ কিয় কেনেকুৱা জানা সাগৰিকা কিছুমান বিষয় দেখি থাকি মনৰ মাজত আগ্ৰহ জন্মে সাগৰিকা গোস্বামী যেতিয়া আমি সাগৰিকাৰ কথা জানো সাগৰিকাক যদি কওঁ যে সত্ৰীয়া নৃত্য এই মুদ্ৰাটো কেনেকে দিব লাগে সাগৰিকা গোস্বামী স্বতঃস্ফূৰ্তভাৱে দিব কাৰণ তেওঁ নৃত্যাচাৰ্য পদ্মশ্ৰী পদ্মভূষণ সংগীত নাটক একাডেমী ৰত্ন বঁটা প্ৰাপক তৃতীয়গৰাকী অসমীয়া যতীন গোস্বামীৰ কন্যা নহয়নে সাগৰিকা ঠিক সেইদৰে মোৰ পিতৃ এনে এজন ব্যক্তি আছিল তেখেতে ট্ৰেইনিঙৰ কাৰণে পাঞ্জাৱত আছিল 60s তেওঁ এটা বক্স কেমেৰা আছিল জানানে বক্স কেমেৰাটো দি মোৰ পিতৃয়ে ইমান সম্পৰীক্ষাৰে কিছুমান ফটো তুলিছিলে আৰু তেখেতে তেতিয়া বক্স ফিল্ম আছিলে এইটো বহু আগৰ কথা আৰু বক্স ফিল্ম আছিলে তেখেতৰ জাৰ্নিটো ফটোৰে বৰ ধুনীয়াকে লৈ গৈছিলে আৰু এলবামত খুব ধুনীয়াকে ফটোবিলাক সাঁচি ৰাখিছিলে লগাই লগাই থৈ দিয়ে চাগে তাৰপিছত তেখেতে পাঞ্জাৱ তাৰপিছত বম্বে ট্ৰম্বে এনেকে বেলেগ বেলেগ ঠাইত আছিল তাৰপিছত কৰ্মসূত্ৰে তেখেত যেতিয়া নামুৰ ফাৰ্টিলাইজাৰলৈ আহিলে তাৰপিছত তেখেতৰ বিয়া হোৱাৰ পিছত আমি যেতিয়া ডাঙৰ হৈছো অলপ অলপ দেউতাই মানে এলবামৰ পাতত আমাক সেই ফটোবিলাক দেখুৱাই পেলাই সেই ফটোখনৰ লগত জড়িত কাহিনীটোৰ কথা কয় সেই ঠাই টুকুৰাৰ কথা কয় তো মই মানে আচৰিত হৈ গলো এখন ক'লা কাগজৰ ওপৰত এখন ফটো এই ফটোখনে ইমান কথা ক'ব পাৰে আৰু দেউতাই আমাক দেখুৱাইছিলে দেউতাই বক্স কেমেৰাটো সযতনে ৰাখি থৈ দিছিলে আমাক দেখুৱাবলৈ মোৰ কাৰণে সেইটো এটা সাংঘাতিক বেলেগ ধৰণৰ বস্তু হ'ল মই কেতিয়াবা চুই চাওঁ তেতিয়া হয়তো মই 7 বছৰ এনেকুৱা ধৰণৰ বয়সৰ হ'ব তাৰ লাহে 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 দেউতাৰ মুখত সেই কথাবিলাক আৰু দেউতাই কেতিয়াও আমাক জোৰ নকৰে সাধু কথাৰ নিচিনাকে কথাবিলাক কৈ যায় আৰু সেই কথাবিলাকে আমাৰ মনৰ মাজত কিছুমান চিন্তাৰ উৎমুকনি ঘটায় ঠিক সেইদৰে হয়তো মোৰ চিন্তাৰ পোকটো মূৰত সোমাই গুচি গ'ল তাৰপাছত গুৱাহাটীলৈ আহিলো গুৱাহাটীত আহি সন্দিকৈ মহাবিদ্যালয়ত পঢ়িলো তাৰপিছত মই তেতিয়া ভাবিলো মই অকল কলেজত পঢ়ি থাকিলেইতো নহ'ব কিবা এটা কৰিব লাগিব যাৰ দ্বাৰা মই মোৰ ইনকামটো সোনকালে কৰিব পাৰো তেতিয়া মই মোৰ অতি শ্ৰদ্ধাৰ শিৱানু বৰুৱা ছাৰ মই ছাৰক সদায় প্ৰণাম জনাওঁ শিৱানু বৰুৱাৰ অধীনত আছাম ইনষ্টিটিউট অফ ফটোগ্ৰাফী আছিলে মই সন্দিকৈ মহাবিদ্যালয়ত স্নাতক মহলাত
নামভৰ্তি কৰাৰ 2 মাহ মানৰ পাছতে ছাৰৰ তাত ফটোগ্ৰাফী শিকিবলৈ আহিলোঁ। আমি বহু কেইজন জ্যেষ্ঠ ব্যক্তিক লগ পাইছিলোঁ। আমাৰ গোটেই পৰীক্ষাটো চলিছিল মাদ্ৰাজৰ পৰা। ইয়াত আমাৰ ক্লাছটো হৈছিলে। আমাৰ থিয়ৰী প্ৰেক্টিকেল গোটেইখিনি ফটোগ্ৰাফীৰ কথা আমি শিকিলোঁ। এই তেনেকে পদ্ধতিগতভাৱে শিকাৰ পাছতে লাহেকে আহিছে আৰু 2 বছৰ 2.5 বছৰ মানে মই ইফালে স্নাতক মহলে মোৰ শিক্ষা সম্পূৰ্ণ হৈছে, ইফালে মোৰ ফটোগ্ৰাফীৰ শিক্ষা সম্পূৰ্ণ হৈছে। সেই দেউতাৰ সেই কেমেৰাটো আছে নেকি বাৰু? আছে, মইতো খুব সযতনে ৰাখি থৈছোঁ। আছে, তোমাৰ হাততে আছে? মোৰ ঘৰত আছে। বঢ়িয়া বঢ়িয়া। দেউতাটো নাই চাগে এতিয়া? দেউতা নাই। কেতিয়া ঢুকাইছে তেখেত? দেউতা 4 বছৰে হ'বহি আৰু। বেছি হোৱা নাই? মোৰ জীৱনৰ আটাইতকৈ আদৰ্শ ব্যক্তিজনে মোৰ দেউতা। অকমান আগতে তুমি কৈছিলা যে নামৰ উপাধি সলনি নকৰা কথাটোৰ পৰা। কাৰণ মানে কেনেকুৱা সাগৰিকা, আমি বিয়া হোৱাৰ পাছত সকলোৱে বিচাৰে যে স্বামী গৃহৰ যিটো উপাধি সেইটো আমি ল'ব লাগে। কিন্তু আমি অতি সন্মান কৰোঁ স্বামী গৃহখনৰ প্ৰত্যেকগৰাকী ব্যক্তিক। আমি স্বামীক অতি সন্মান কৰোঁ, কিন্তু মই স্বামীক সন্মান কৰাৰ অৰ্থ এইটো নহয় যে তেওঁৰ উপাধিটো মই লৈ ল'ম। কাৰণ এই মোৰ যিটো উপাধি মহন্ত, তাত মোৰ পিতৃ জড়িত আছে। মই মহন্ত বুলি যেতিয়া কয়, মোৰ পিতৃক মই হৃদয়ত লৈ ফুৰোঁ, আৰু সেইকাৰণে মই স্বামীৰ উপাধিটো লোৱা নাই, মোৰ নিজৰ উপাধি। সেইটোৱে চলি গৈ আছে। এই কথাটোৱে মানে মোৰ ইমান ভাল লাগি গ'ল শুনি, মই সেইকাৰণে মানে কথাটো উলিয়াব খুজিলোঁ। আৰু সেই কেমেৰাটো এতিয়াতো চাগে সেই কেমেৰাটো কাম নাই। কোনো ব্যক্তিয়ে মোক কেমেৰাটো বিচাৰিছিলে প্ৰিজাৰ্ভ কৰিবৰ কাৰণে, মোৰ নাই, ইয়াতে মোৰ দেউতা আছে। এই কেমেৰাটোত কিহত হয় মানে? ফিল্ম হয়? এইটো ফিল্ম হয়। সেই ফিল্মটো এতিয়াও নাই, 120 ফিল্ম, আৰু তাত মানে ৰিলটো ডাঙৰ হয়। আচ্ছা। আৰু যিটো নিগেটিভ আহে সেইটো বক্স চাইজত আহে, মানে 120 6খন আহে, 12খন আহে। আচলতে সেই আমি যেতিয়ালৈ ডাঙৰ হৈছোঁ তেতিয়া সেই কেমেৰাটো কাম নাইকিয়া হৈ গ'ল। আৰু এইটো মানে বস্তুটো সেই আগতে যে কিবা আন্ধাৰ ৰুমত সলাব লাগে, সেই তেনেকুৱা নেকি কথাটো? ফিল্মটো উলিয়াই পেলাই প্ৰচেছিং কৰিব লাগে। আৰু আন্ধাৰ ৰুম বুলি কওঁতে মনত পৰিছে, আমি যেতিয়া ফটোগ্ৰাফী কাম কৰিছিলোঁ, মই প্ৰতিদিনত অসমীয়া প্ৰতিদিন কাকতত ফটো সাংবাদিক হিচাপে আছিলোঁ, তেতিয়াও আমি ডাৰ্ক ৰুমতে গোটেই কামখিনি কৰিছিলোঁ। ডাৰ্ক ৰুমত প্ৰচেছিং, প্ৰিণ্টিং, গোটেইখিনি এনলাৰ্জাৰ আমি বহুত কাম কৰিছিলোঁ, শিকিছিলোঁ, তেতিয়া জানিছিলোঁ। তেতিয়াৰ প্ৰচেছটো কি আছিলে বাৰু? মানে তেতিয়া মানে কেনেকুৱা আছিল জানা, তাৰপাছত সেইটো কেমেৰা গ'ল, আৰু তেতিয়া মানে এনালগ কেমেৰা আমাৰ এইটো এতিয়া যিটো ফুল অট'মেটিক সেইটো নাই, চব মেনুৱেল আছিলে আমাৰ কেমেৰাবোৰ, ব্লেক এণ্ড হোৱাইট। আমি 36 কপি এটা ৰোল আমি কেমেৰাত লগাব লাগে। ৰোলটো লগাই পেলাই আমি নিজে ফটো তুলিব লাগে। তেতিয়া আমি চাব নোৱাৰো। এতিয়া আমাৰ সকলোৱে চাই ভিউ ফাইণ্ডাৰত ফটোখন কেনেকুৱা আহিছে, তেতিয়া আমি একো নাজানো, আমি জাষ্ট ক্লিক কৰোঁ। 36 কপি হ'ল। কেতিয়াবা যদি আমি ফিল্মটো খুব সযতনেৰে কেমেৰাত লোড কৰোঁ, তেতিয়া ভাগ্য ভাল থাকিলে 1-2খন বেছি আহে, মানে 38 কপিও আহে। তাৰপাছত আমি সেয়া নি ডাৰ্ক ৰুম থাকে, এনলাৰ্জাৰ থাকে, মেটাল, ছডিয়াম ছালফাইড, হাইড্ৰকুইনন, এনেকে মেডিচিন থাকে। এই মেডিচিন দি এটা নিৰ্দিষ্ট পৰিমাণত মেডিচিনখিনি দি আমি যিটো মেডিচিন মানে ট্ৰে এখনত ফিক্সাৰটো আমি বনাব লাগে। মানে এইখিনি পানীত আমি সেইটো মেডিচিনখিনি দি তাত এইটো তিয়াব লাগে, মানে ফিক্সাৰটো বনাব লাগে। প্ৰথমতে ফিক্সাৰটো আহে, তাৰপিছত আমি যিটো ফিল্ম একদম আন্ধাৰত, তাত জোনাকী পৰুৱা পোহৰটো থাকিব নোৱাৰিব, একেবাৰে আন্ধাৰত আমি ফিল্মটো কেমেৰাৰ পৰা আনলোড কৰি ফিল্মটো আমি এনেকে ট্ৰেখনত কৰি থাকোঁ। এটা নিৰ্দিষ্ট সময়ৰ পাছত তাত নিগেটিভটোত আহি যায়, মানে প্ৰতিচ্ছবিবিলাক আহি যায়। তাৰপিছত আকৌ সেইটো ফিক্সাৰত দিব লাগে। ফিক্সাৰ বুলি আৰু এটা, তাত সেইটো ইমেজটো ৰৈ যায় নিগেটিভখনত, সেইটো এটা বেলেগ। সেই ট্ৰেখনৰ পৰা আন্ধাৰতে খেপিয়াই সিখন ট্ৰেত আকৌ এনেকে কৰি থাকোঁ। তাৰপিছত নিগেটিভটো এটা সময়ৰ পাছত আমি এটা ৰেড লাইট জ্বলাই নিগেটিভটোত চাওঁ ইমেজবিলাক ঠিকে আহিছে নাই, সাংঘাতিক এক্সাইটেড। তাৰ পাছত আৰু সেইটো আকৌ তুমি শুকুৱাবলৈ দিব লাগে ডাৰ্ক ৰুমতে। শুকুৱাবলৈ দিলে যেতিয়া তোমাৰ ফিক্সাৰ দি হৈ যায়, তাৰপিছত তুমি লাইট জ্বলাব পাৰা। তাৰপিছত তুমি ফেন এখন লৈ, আমাৰ ডাৰ্ক ৰুমত ফেন থাকে, ফেনত তুমি নিগেটিভটো শুকুৱা। হোৱাইট ব্ৰমাইড পেপাৰ বুলি কয়, বগা উকা কাগজ, বগা ব্ৰমাইড পেপাৰটো তুমি যিটো আমাৰ এনলাৰ্জাৰ, তাত তুমি তলত ভৰাই দিব লাগিব। ইয়াত তুমি এনেকে ভৰাই দিলে, তাত বগা ব্ৰমাইড পেপাৰটো থাকিলে, তাৰপিছত এনলাৰ্জাৰ লাইট থাকে, লাইটৰ পোহৰৰ মাজত তুমি ফিল্মটো ভৰাই দিলা, নিগেটিভটো ভৰাই দিলা, লাইট
নিগেটিভ তাৰপিছত সেই লাইটৰ পোহৰেৰে সেইটো আহি পেলাই এনাৰ্জত পৰিব সেই ফটোটো এইটো তাৰপিছত তাত ফটোখন আহিব আৰু আমি ড'জিং কৰো মানে কোনটো চেপ্টাৰত বেছি পোহৰ লাগে তাত আমি পোহৰটো দিওঁ যিখিনিত পোহৰ নালাগে আঙুলিটো ঢাকি দিওঁ সেইবিলাক আমি ড'জিং কৰো ফিক্সাৰ তাৰপিছত আকৌ প্ৰিণ্টিঙৰ মানে সেই গোটেইখিনি আমি নিজে কৰো কিমান ডাঙৰ প্ৰচেছ কিমান ডাঙৰ প্ৰচেছ তাৰপিছত তাৰপিছত 2 কলমৰ ফটো আমাক কৈ দিব দেখছে এইটো এখন ফটো 2 কলমত লাগিব সেইমতে আমি ফটোখন বনাওঁ 2 কলম মানে মানে বুজাই বুজাব বাতৰি কাকত আচ্ছা আচ্ছা 1 কলম 2 কলম এনেকে থাকে ন তাৰ ফটোখন আমি ডেস্কলৈ লৈ যাওঁ ডেস্কত দিওঁগে ডেস্কত চাই ফটোখন তাৰমানে গোটেই কথাটো সাংঘাতিক আমাৰ যেতিয়া আমি ফটো এখন তোলাৰ পিছত আহি তুমি ডাৰ্ক ৰুমত কৰালৈকে প্ৰিণ্ট আউট কৰালৈকে এটা এটা সাংঘাতিক ভয় লগা কথা এটা কেতিয়াবা এনেকুৱা হয় ধৰি ললো আজি মই 10খন ফটো ললো কিন্তু মোৰ ফিল্ম আছে 36টা আকৌ ডাৰ্ক ৰুমত আহি আমি নিগেটিভটো কাটো আচ্ছা যিখিনি দৰকাৰ হয় সেইখিনি ললো বাকীখিনি ভৰাই দিলো আকৌ যেতিয়া আমাৰ আকৌ সেইখিনি যিখিনি ৰৈ গ'ল আকৌ সেইখিনি কেমেৰাত আপলোড কৰিলো কেমেৰাত লগালো আকৌ নেক্সটৰ কাৰণে কিন্তু কেতিয়াবা এনেকুৱাও মানে যিহেতু এতিয়াতো মানুহে এবাৰ ক্লিক কৰিয়ে চাই তেতিয়াতো তেনেকুৱা নাছিল তেতিয়া কেনেকে ইমান কনফিডেন্ট আছিলে যে না হ'বই এটা শ্ব' উপায়তো নাই কৰিবইতো লাগিব তাৰপাছত আমি ব্লেক এণ্ড হোৱাইটৰ পৰা কালাৰৰ জামানা পালো আচলতে মই ভাবো আমাৰ সময়ত যিসকল ফটো সাংবাদিক আমি বহুত লাকি আমি চব কৰিলো নিজে ব্লেক এণ্ড আজিৰ যিসকল ফটো সাংবাদিক তেওঁলোকে গমেই ধৰিবই নোৱাৰে কাৰণ আজি এনেকুৱা এটা সময় আহি গ'ল তেওঁলোকে যি ঠাইত ফটো তোলে তাৰ পৰাই তেওঁলোকে কেমেৰাৰ পৰা কৰে মানে এইবিলাক টেকনিক ইউজ কৰি তাৰ পৰা ডেস্কলৈ ফটোখন লগে লগে পঠাই দিব পাৰে কিন্তু এইটো খুব ভাল হৈছে আমাৰ সেইটো নাছিলে আমি 10টা বজাত তোলা ফটোখন আমি গোটেই কামবিলাক কৰি সন্ধিয়া অফিচ পাওঁগৈ সন্ধিয়া অফিচ পাইহে ফটোখন দিওঁ লেআউটত ফটোখন লগাই এইটো মানে তাকে এতিয়া মানে সেই এক্সাইটমেণ্টটো নাই আৰু মোটামুটি এতিয়াতো লগে লগে দেখা পাই যায় আৰু আজিকালিতো ফটো তুলি লগে লগে মোবাইললৈ দিব পাৰে আৰু আমাৰতো অট'মেটিক চব মেনুৱেল আছিলে এই যে এই পৰিৱৰ্তনটো মানে এতিয়াতো আৰু বহুত বেছি পৰিৱৰ্তন এই আগৰ সেই ফিল্মখিনি কিমান মান সময়ত নোহোৱা হ'ল বাৰু কিমান চনৰ মানৰ পৰা নাইকিয়া হ'ল বাৰু এক্সেক্টলি মই বৰ পাহৰিছো মানে কিন্তু কিমান 2000 তেনেকুৱা মানৰ পৰা লাহে লাহে নাইকিয়া হৈ আহিছে আৰু 2000 চন মানৰ পৰা মানে এক্সেক্টলি ময়ো ক'ব নোৱাৰো কাৰণ তেতিয়া মই ফটোগ্ৰাফিৰ পৰা 2000 তাৰ পিছৰ পৰা নাইকিয়া হৈছে 10-15 এনেকুৱা মানৰ পৰা লাহে লাহে মই ফটোগ্ৰাফিৰ পৰা অকণমান আঁতৰি অহা হ'ল নহয় সেই ফটোগ্ৰাফি আৰম্ভ যেতিয়া কৰিছিলা প্ৰথম মনত আছেনে কোনটো শ্ব' আৰম্ভ কৰিছিলা বা কি প্ৰথম ফটো তোমাৰ হাতে প্ৰফেচনেলি প্ৰথম কি আৰম্ভ কৰিছিলা মোৰ এটা কথা এই কথাষাৰ মই ক'তো কোৱা নাই আজিলৈকে সাগৰিকা এগৰাকী জ্যেষ্ঠ সাংবাদিক তেখেত ইয়াৰ মই প্ৰতিষ্ঠানটোৰ নামটো নকওঁ আৰু এখন দৈনিক বাতৰি কাকতত তেখেতে কাম কৰিছিলে জ্যেষ্ঠ সাংবাদিক খুব স্পষ্টবাদী আছিল তেখেতে যেতিয়া গম পালে মই ফটোগ্ৰাফি কৰিছো বুলি মোক ক'লে তই ফটোগ্ৰাফিটো কৰিছ কিন্তু ফটো জাৰ্নেলিষ্ট নহবি তই সাংবাদিক হ ফটো সাংবাদিক নহবি এনেকে কৈছিলে তই কষ্ট পাবি কেতিয়াবা এনেকে কৈছিলে তাৰপিছত গ'ল কথা গৈছিল তেওঁ ভাগে ব্যস্ত ময়ো মোৰ কামত আমি যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিলে সেই সময়খিনি সেই কৰোঁতে মই তেখেতক লগ পোৱা নাছিলো কিন্তু এদিন কি হৈছে মোৰ সহযোগী চিন্ময় ৰয় তেওঁ মোৰ খুব ভাল বন্ধু অসমীয়া প্ৰতিনিধি তেওঁ ফটো এখন তুলি আনি পেলাই মোক কৈছে ৰোলটো দিলে কৈছে তই এইখিনি ডাৰ্ক ৰুমত ফটোখিনি প্ৰচেছিং কৰ মই বেলেগ এটা এছাইনমেণ্টলৈ যাওঁগৈ ময়ো সোধা নহ'ল যে কাৰ ফটো এয়া কাৰণ সি মোক দিলে মই ডাৰ্ক ৰুমৰ কাম আমি কেতিয়াবা এনেকুৱাও হয় সিজন যদি গুচি যায় ডাৰ্ক ৰুমৰ এইখিনি কাম মই কৰি দিলো মই ওলাই গলো সেইখিনি কাম তেওঁ কৰি দিলে তেনেকুৱা হয় আমাৰ তই এইখিনি ৰেডি কৰ মই নহ'ব তাৰপিছত মই আন্ধাৰতে নিগেটিভ ফিল্মটো প্ৰচেছ কৰি আছো মই গম নাপাওঁ ফিল্মটোত কি আছে ফিক্সাৰ দিছো মই চাইছো ইমেজবিলাক ঠিকেই উঠিছে ফিল্মটোত তেতিয়াও গম পোৱা নাই ফিল্মটো শুকালে তেতিয়াও ইমান চোৱা নাই কাৰ ফটো তাৰপিছত মই এতিয়াতো প্ৰিণ্ট কৰোঁতেতো দেখিম তাৰপিছত এনলাৰ্জত মই ফিল্মটো ভৰাইছো তলত ব্ৰমাইড পেপাৰ আৰু ব্ৰমাইড পেপাৰখনত কাৰ ফটো আহিছে জানানে সেই মানুহজনৰ ডেড বডি সেই সাংবাদিকজনৰ
সেই সাংবাদিকজনৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছিল নিশা শুই থাকোঁতে নাজানো শুই থাকোঁতে তেখেতৰ অস্বাভাৱিকভাৱে মৃত্যু হ'ল হয়তো প্ৰেছাৰ ষ্ট্ৰ'ক হ'ব পাৰে হয়তো হাৰ্ট এটেক হ'ব পাৰে কিন্তু তেওঁৰ মৃত্যুটো মানে ইমান একদম গধূলিলৈকে ৰাতিলৈকে তেওঁ কাৰ্যালয়ত কাম কৰি থকা মানুহজন অকলশৰে থাকে নিশা যেতিয়া শুই আছে ৰাতিপুৱা নুঠোতে পৰিয়াল থাকে নেকি আন চাই দেখে বিচনাতে মৃত অৱস্থাত সেই ফটোখনে মই প্ৰথম প্ৰিণ্ট আউট কৰিছোঁ আৰু মই যেতিয়া মই দেখিছোঁ তেওঁৰ ফটোখন মই সাংঘাতিক কঁপিছোঁ মানে কি হৈছে কিন্তু এই মৃত্যুটো স্বাভাৱিক মৃত্যুটো মানে হ'বই আৰু স্বাভাৱিক মানে মৃত্যু হ'বই কিন্তু মানে সেই সময়কণ চাগে বৰ একদম কাশী হেৰি হৈ গৈছিল চাগে এয়া মোৰ এটা সাংঘাতিক এটা মনত থকা ঘটনা আৰু হয় হয় পাই এইটো মানে কেতিয়া নভবা কথা ন তেতিয়া মানে হেৰি পাছ কৰাৰ পিছত নেকি মানে স্নাতক হোৱাৰ পিছত মই স্নাতক হোৱাৰ পাছত মই ফটো সাংবাদিক হিচাপে অসমীয়া প্ৰতিদিন কাকতত যেতিয়া যোগদান কৰিলো তেতিয়াৰ কথা আৰু প্ৰতিদিনৰ পিছত আৰু কাৰ ক'ত কৰিছিলা নে প্ৰতিদিনৰ পৰা অসমীয়া প্ৰতিদিনত কৰিলো তাৰপিছত তেতিয়া দৈনিক জনমভূমি কাৰণে কাম কৰিছিলো তেনেকে কৰিছো তাৰপিছত মই ফ্ৰিলান্সাৰ হিচাপে কাম কৰিছো ফটো কিন্তু কেতিয়াবাতো এনেকুৱা চাগে হয়নে বাৰু হৈছিল নে বা মানে ফটো তুলি গৈ আছা চোৱাটো নহয় গৈ আছা কিন্তু পিছত গম পোৱা গ'ল যে মানে ফটো খেলি মেলি হ'ল বা নহ'ল বা যিখিনি ক্লিক কৰিছিলা নহ'ল তেনেকুৱা কিবা একদম হয় একদম হয় হয় নেকি তেনেকুৱা এবাৰ আমাৰ অসমৰ এজন ফটো সাংবাদিক আৰু মই আমি খুব এক্সক্লুচিভ শব্দটোত গুৰুত্ব দিওঁ দে কোনে নোপোৱা কামটো আমি যাতে কৰিব পাৰোঁ তাৰপিছত এজন বিশেষ ব্যক্তিৰ ফটো তুলিবলৈ গ'লো তেওঁৰ ফটোখন তুলিলোঁ সেই আমাৰ অসমৰ ল'ৰাজনেও তুলিলে ময়ো তুলিলোঁ তাৰপিছত মোৰতো কেমেৰাত নাহিলে কিন্তু মই এছাইনমেণ্ট ছাবমিট কৰিব লাগে মই কৈ দিলোঁ এডিটৰক আজি এখন ফটো পাইছোঁ এইটো খুব ভাল কথা ইমিডিয়েট দিয়ে চাইছোঁ ক'ব নোৱাৰো মোৰ কি নাহিলে তাৰমানে মোৰ ৰোলটো মুভি নহ'লে কি নহ'ল নাজানো একো নাই এতিয়াতো মই মানে মোৰ চাকৰিটো যাব কিন্তু মোৰ মানে শেষ আৰু আজি মই তেতিয়া মই আমাৰ অসমলৈ তেতিয়া লেণ্ডলাইনত আমাৰ অসমলৈ ফোন কৰিছোঁ প্ৰণয় বৰদলৈ ডাঙৰীয়া তেখেত আছিলে মই ক'লো প্ৰণয় দা মোৰ এনেকুৱা কথা হ'ল আপোনালোকৰ এওঁ গৈছিলে মই একেলগে গৈছিলোঁ এইখন সহায় কৰক নহ'লে মই শেষ আজি আৰু এডিটৰক ইতিমধ্যে ক'লো আৰু কি হয় আমি যেতিয়া এডিটৰক কৈ দিওঁ নিউজ এডিটৰক কৈ দিওঁ এইখন ফটো এটা স্পেচ ৰাখি থৈ দিয়ে লেআউটত মই ইতিমধ্যে মোৰ স্পেচো ৰাখি থৈ দিলে প্ৰণয়দাই ক'লে প্ৰণয়দাই অকণমান গালি পাৰিলে কৈছে তই লৈ যায়হি অটো এখন লৈছো প্ৰতিদিনৰ পৰা আমাৰ অসম গৈছো ফটোখন আনিছো আনি ইয়াত জমা দিছো তেনেকুৱা কথা হয় মানে ন কিমান ভয় লগা কথা কিন্তু নহয় নে অকমান সময়ৰ কাৰণে হৈ যায় আৰু তেতিয়াতো তোমাৰ শ্ব' বিলাকতো তুমি কভাৰেজ কৰা শ্ব' বিলাক কভাৰেজ কৰা মই নিজে দেখিছোতো সেইকাৰণে কৈছো আৰু সেই তেনেকুৱা শ্ব'ত চাগে নাই হোৱা ন কেতিয়াও মই যেতিয়া প্ৰতিদিন কাকতত আছিলো এজন ফটো সাংবাদিক হিচাপে তেতিয়া শ্ব'বিলাক আমি ইমান কভাৰ কৰা নাছিলো মই পিছত ডান্স ফটোগ্ৰাফিক মই এটা ছাবজেক্ট হিচাপে লৈছিলো তেতিয়া শ্ব'বিলাক কৰিছিলো বা প্ৰতিদিনত থাকোঁতে আমি স্বাধীনৰ কাৰণেও কিছুমান বিশেষ ব্যক্তিৰ কাষলৈ আহিছিলো আৰু মোৰ এটা সৌভাগ্য যে সেই সময়ত মই অসমৰ প্ৰায় বহুকেইজন সেই সময়ৰ স্বনামধন্য ব্যক্তিক লগ পাইছিলো আৰু চাকৰি কেতিয়া বাদ দিলানো চাকৰি মানে পেপাৰৰ চাকৰি বাতৰি কাকতৰ চাকৰি মই মানে বিয়াৰ আগতে বিয়াৰ পাছতে বাদ দিছা তাৰ পাছতে লাহে লাহে তোমাৰ ইলেক্ট্ৰনিক মিডিয়া নহয় বিয়াৰ পাছত নহয় পাহৰি গৈছো বিয়াৰ সময়তে মোক মাত্ৰ 7 দিনৰ কাৰণে ছুটি দিছিলে কিন্তু আমি মধ্যবিত্ত পৰিয়ালৰ এজনী ছোৱালী আন এঘৰ বিয়া সত্ৰৰ এগৰাকী বোৱাৰী হলে 7 দিন ছুটি লৈতো সম্ভৱ অবান্তৰ কথা এটা নহয় জানো সাগৰিকা অবান্তৰ কথা কাৰণ আমাৰ পৰিয়ালে বহু পৰম্পৰা ৰীতি নীতি আছে আমি এইখিনি মানিবই লাগিব তেতিয়া মই ক'লো যে মই চাকৰিটো নকৰোঁ আৰু তাৰপিছত মই গুচি গৈ এমাহমান থকাৰ পিছত শাহুৱে মোক কৈছে এনেকে থাকিলে তুমি নহ'ব যোৱা তুমি কামত যোগদান কৰাগৈ মানে শাহুৰ চিন্তাবিলাক বহুত প্ৰগতিশীল আছিলে এওঁ মোৰ গৃহস্থৰো যথেষ্ট ছাপোৰ্ট আছে কিন্তু শাহুৱে ক'লে হ'ব আৰু এতিয়া যোৱা আৰু তুমি বোৱাৰী কাম কৰিলে এতিয়া নিজৰ কাম কৰাগৈ আহিলোঁ তাৰ অলপ দিন মই এনেকৈ ইফালে সিফালে কাম কৰি আছিলোঁ তাৰপিছত তেতিয়া অজিত কুমাৰ ভূঞা ছাৰৰ আজি কাকতখনত মই কাম কৰিছিলোঁ আজিত কাম কৰিছিলোঁ আজিত কাম কৰাৰ পিছত কৰিলোঁ তাৰপিছত তাত কাম কৰি থাকোঁতে মোৰ
ডাঙৰ ছোৱালী জন্ম হ'ল তাৰপাছত সেই সময়তে আকৌ আহি পাই বিয়া হৈ অহাৰ পাছতে পংকজ দুৱাৰ খবৰ বুলি এখন নিউজ মেগাজিন আছিলে টিভিত আউটচোৰ্চ আছিলে দূৰদৰ্শনত এখন বুধবাৰে 8টা বজাত টেলিকাষ্ট হয় পংকজ দাৰ লগত মোৰ চিনাকি আছিলে আজৰি কমিউনিকেশ্যনৰ পৰা ওলাইছিলে তাৰপিছত পংকজ দাই মোক এদিন লগ পাই ক'লে কাম কৰিবা নেকি তেতিয়া মই মানে খুব ফূৰ্তি আৰু তেতিয়া টিভিত কাম কৰিছো তেতিয়া মানে মই প্ৰথম সাংবাদিক দূৰদৰ্শন আউটডোৰ এনেকে কাম কৰা আচ্ছা তাৰপাছত তাত বহুত কাম কৰিলোঁ তাত কাম কৰি থাকোঁতে সেইখন বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পাছতে অজিত কুমাৰ ভূঞা ছাৰক মই স্বাধীন প্ৰতিদিনতো পাইছোঁ ছাৰৰ আজি কাকতখনত মই বাতৰি কাকতখনত মই ডেস্কত কাম কৰিছিলোঁ তাৰ পাছতহে ইলেক্ট্ৰনিক মিডিয়া তাৰ পাছতে মোৰ সেই তাৰ তেনেকে কাম কৰি সেই সময়ত মোৰ ডাঙৰ ছোৱালী আহিলে মোৰ জীৱনলৈ তাৰপাছত মই অলপ দিন বিৰতি লৈ তাৰপিছত ইলেক্ট্ৰনিক মিডিয়া এই বিয়া যিখন ঘৰলৈ হৈছিলা সেইখন ঘৰ ক'ত মানে বিয়া মই যোৰহাটৰ কৰঙা কাকতপুৰ সত্ৰ আচ্ছা আৰু তোমাৰ ঘৰ ক'ত মোৰ ঘৰ শিৱসাগৰ খাটপাৰ সত্ৰ মুখা শিল্পৰ কাৰণে বিখ্যাত বিখ্যাত কিন্তু মই জন্ম হোৱাৰ পাছত জন্ম হলো ডাঙৰ দীঘল হলো নামৰূপ ফাৰ্টিলাইজাৰ আচ্ছা মানে দেউতাৰ চাকৰি পিতৃৰ কৰ্মসূত্ৰে আৰু বিয়া হৈ পেলাই যিখন ঘৰলৈ গৈছিলা সেই ঘৰখনৰ পৰিৱেশ কি আছিলে সত্ৰ নে সত্ৰৰে এওঁলোকৰ পৰিয়ালটো খালি সত্ৰৰ পৰা অকমান বাহিৰত আছিলে এওঁলোকৰ পৰিয়ালটোত মোৰ গৃহস্থ মোৰ শাহু আৰু এওঁৰ বায়েক বিয়া হৈ গুৱাহাটীতে থাকে মই বিয়া হৈ গৈ মোৰ শাহুক পালো পূৰ্বৰ পৰাই চিনাকি আমাৰ পাৰিবাৰিক চিনাকি দুইখন ঘৰ হয় গতিকে মোৰ কাৰণে একো অচিনাকি নাছিলে এওঁলোকৰ বংশ পৰিয়াল সকলো আমাৰ লগত খুব ঘৰুৱা পাৰিবাৰিক চিনাকি আছিলে গতিকে সিমান এটা অসুবিধা হোৱা নাছিলে তাৰ পাছত গুৱাহাটীলৈ বিয়াৰ পিছতেতো গুৱাহাটীলৈ আহিলো বিয়াৰ পিছত মই গুৱাহাটীলৈ আহিলো আৰু মইতো আহিলো মোৰ শাহুকো লগত লৈ আহিলে কাৰণ মোৰ শহুৰ এওঁ ছাত্ৰ অৱস্থাতে মোৰ শহুৰ ঢুকাইছে তেনেকুৱাতে ঢুকাইছে গতিকে শাহু অকলশৰীয়া আছিলে মই ভাবিলো যে মই যেতিয়া আহিলো এতিয়া আপুনি অকলে নালাগে আৰু তেওঁ মোৰ লগলৈ গুচি আহিলে ইয়াতে থাকিলে আৰু তাৰপিছতে ইলেক্ট্ৰনিক মিডিয়া প্ৰথম ক'ত আৰম্ভণি মই সেই খবৰ নিউজ মেগাজিন সেইখন তাৰপিছত বন্ধ হোৱাৰ পিছত এনি টিভি আছে মনোৰঞ্জন আছে ক'ৰবাত মোক দেখিলে এনেকে প্ৰগ্ৰামত তাৰপিছত কাৰোবাৰ হয়তো মাতিলে মই গ'লো যোৱাৰ পিছত এনেকুৱা দুপৰীয়া সময়তে গৈছো কৈছে কাইলৈৰ পৰা তুমি আহিবা আহি পেলাই ক'লে এটা কাম কৰা কাইলৈৰ পৰা আহিবা মানে কাইলৈ ৰাতিপুৱা গুড মৰ্ণিং বুলি এটা শ্ব' থাকে সেই শ্ব'টো তুমি এংকৰিং কৰিবা লাইভ শ্ব' মইতো খুব ভয় খাইছো মইনো কি কৰিব লাগিব না বাতৰি কাকত পঢ়িব লাগিব গেষ্টৰ লগত কথা পাতিব লাগিব একো নাই বিক্ৰম এক্কা বুলি এজন ল'ৰা আছিলে সেইটো ইংলিছত আৰু মই অসমীয়াত যেতিয়া কেমেৰাটো অন কৰিছে লাইভ শ্ব' মই কঁপিছো মানে সেইটো প্ৰথম নেকি লাইভ শ্ব' প্ৰথম দূৰদৰ্শনতো তেনেকে মাইকটো লৈ ঘূৰি ফুৰো ইমান মানে সেইটো ইমান নাছিলে এইটো কেমেৰা অন হৈ গৈছে ষ্টুডিঅ'ৰ ভিতৰত লাইট লাইটবোৰ জ্বলি গৈছে চাগে ন মইতো বেলেগ ভয় খাইছো বিক্ৰমে কৈছে তুমি একদম ভয় নাখাবা হাঁহি থাকিবা মই তেতিয়াৰ পৰা শিকিলো তাৰমানে হাঁহি থাকিলে ভয়টো মানে গম নাপায় তাৰপাছত আৰু মোক কৈছে একো নাই চিন্তা নকৰিবা মই আছো আৰু ইমান সাহস দিলে তাৰপিছত আৰু হৈ গ'ল আৰু মেমে চাই আছে আবেলি আকৌ মাতিবলৈ কৈছে তইতো পাৰিছ হ'ব দে এইটো তয়ে কৰিবি চাকৰি হৈ গ'ল আৰু লগে হৈ গ'ল চাকৰি তাৰ পাছত এনি টিভিত কাম কৰিলো বহুত দিন কাম কৰিছো আৰু এনি টিভিত কাম কৰি মই জীৱনত মানে কামৰ কথা বহুত শিকিলো মানে মনোৰঞ্জনে সিং তেখেতৰ কথা বহুজনে বহু ধৰণে কয় হয় এগৰাকী ব্যক্তিৰ বহুকেইটা দিশ থাকিব পাৰে কিন্তু ডাঙৰ কথা আমি বহুত শিকিলো মানে মানুহগৰাকীয়ে আমাক জীৱনত আটাইতকৈ ডাঙৰ শিক্ষাটো দিলে তুমি কিবা এটা কাম কৰিম বুলি ভাবিছা কেতিয়া কৰিবা কাইলে নহয় কমটো কৰিম বুলি ভাবিছিলা কাইলে নহয় মানে কেতিয়া আজি মানে কেতিয়া এতিয়া যি কাম কৰা কাইলে নহয় সেইটো আজি কৰা আজি মানে এতিয়া কৰা কিন্তু এতিয়া অলপ মই এলেহুৱা হৈছো কিন্তু মনোৰঞ্জনা সিং মেডামৰ লগত থাকি আমি বহুত কথা শিকিছো কাম কেনেকৈ কৰিব লাগে কেনেকে প্লেনিং কৰিব লাগে কেনেকে তুমি এই প্লেনিংটো আকৌ তুমি ফলপ্ৰসূ কৰিব লাগে মানে শিকিছো বহুত শিকিলো তাৰপাছত এনি টিভিৰ পিছত মই প্ৰাণ নিউজত
প্ৰাগনিউজতো যথেষ্ট দিন বহুত দিন কাম বহুত প্ৰাগনিউজ মানে এতিয়া মোক বহুতে প্ৰাগৰ বুলিয়ে ভাবে এতিয়াও ভাবে ময়ে ভাবিছিলো আজি অলপ দিনৰ আগলৈকে বহুতে ভাবে আৰু সঞ্জীৱ নাৰায়ণ ছাৰ তেখেতে এতিয়াও মানে আমাক কৈ থাকে তোমালোকতো আমাৰ প্ৰাগৰে কৈ থাকে আমি খুব পৰিয়ালৰ মানে মই NETV-টো মোৰ খুব ভাল আছিলে অভিজ্ঞতা যদি মেডাম বহুত ষ্ট্ৰিক্ট আছিলে বৰ ভয় লাগে মেডামে মানে পাৰিলে আমাক 24 ঘণ্টা কাম কৰাব বিচাৰে মানে তেওঁ টিম স্পিৰিটটোৰ কথা কৈছো তাত কাম কৰি থাকোঁতে মানে সংসাৰ চলোৱা দিগদাৰে হৈ গৈছিলে তেনেকুৱা তাৰপিছত আৰু সেইকাৰণে লাষ্টলৈ বহুত মিলাব লগা হৈছিল পৰিয়াল কাৰণ তেতিয়ালে মোৰ সৰু ছোৱালী মোৰ জীৱনলৈ আহিলে ডাঙৰ ছোৱালী স্কুল সৰু ছোৱালী সাংঘাতিক কাম কৰিব লাগে গোটেই ঘৰ চম্ভালিব লাগে শাহু আছিলে কাৰণে মই পাৰিছিলো তাৰপিছত অলপ দিন বিৰতি লৈ প্ৰাগনিউজ মই এইখিনিতেই মানে ক'ব বিচাৰো যে যদিও আমাৰ সমাজত পুৰুষ প্ৰধান সমাজ আৰু মানে পুৰুষ শক্তিশালী বুলি ভবা হয় কিন্তু মানে এইটো মোৰ মনৰ ভাৱে এই কথাটোকে কৈ থকাৰ কাৰণে মোৰ ওলাই গৈছে মানে কিন্তু সঁচা কথা ক'বলৈ গ'লে এগৰাকী নাৰীহে বেছি শক্তিশালী নেকি যিগৰাকী নাৰীয়ে মানে ঘৰখনো চম্ভালে সমানে অফিচো চম্ভালে ইমান সহজ নহয় কিন্তু নহয় সাগৰিকা বহুত কষ্ট কৰিছিলো তাৰমানে কষ্টবিলাক কেনেকুৱা জানে হয়তো মোৰ নিচিনা 10 গৰাকী 20 গৰাকী সকলোৱে সেইখিনি কষ্ট কৰে 4 বজাতে মই উঠি পেলাই কাৰণ শাহুৱেনো কি কৰিম ছোৱালী এজনী আছিলে তাই কেঁচুৱা চাবলৈ তথাপি তেওঁ নোৱাৰে নহয় চাউল দাইল ধুই প্ৰেছাৰ ভৰাও আলু চালু পাচলি কাটি নিমখ হালধি সানি থৈ গৈছিলো সানি সেয়া থওঁ তাৰপিছত ৰুটি আটা সানি মই কি কৰোঁ ৰুটি বেলি দুখন থালে ঢাকি থওঁ তেওঁ যাতে টেৱাত দি খাব পাৰে কাৰণ গৰমে গৰমে খাব লাগে সেইখিনি গোটেইখিনি কৰোঁ এটা চৰিয়াত চাৰ্ফৰ পানী থৈ দিওঁ এটা চৰিয়াত শুকান বাথৰুমত যাতে ইহঁতৰ কাপোৰবোৰ নি তাত থ'ব পাৰে আৰু মানে ছোৱালীয়ে গা ধুই উঠি কি পিন্ধিব গোটেই কাপোৰ কানি চব ভাগে ভাগে থৈ দি পেলাই মই যেতিয়া যাওঁ মোৰ ইয়াত নিমখ হালধি হাতাগুৰি চব লাগি থাকে হাতত মই কওঁ মানে মোৰ হাতখন অলপ ঢাকি ৰাখিবি দেই আকৌ দৌৰি আহোঁ আকৌ মানে সেয়া আৰু ৰাতি যেতিয়া মই শুওঁগৈ তেতিয়া তেওঁ বাকী সকলো মানে এঘুমতি যায় নাক বাজে আৰু তাৰমানে মই পোৱাৰ কাৰণে যিমানখিনি কাম পাৰোঁ আগবঢ়াই থৈ দিওঁ তাৰপিছত আৰু যেতিয়া ৰাতিপুৱা মই কাম কৰি থাকোঁ চব পৃথিৱীৰ চব মানুহ সুখী শুই আছে মই কাম কৰি আছো তেনেকুৱা লাগে কিন্তু পিছদিনাখন যেতিয়া মই কেমেৰাটোৰ সন্মুখত ৰওঁ তাৰপিছত মোক যদি কয় আপোনাৰ প্ৰগ্ৰামটো ভাল লাগে ঠিকে আছে সেইটোৱে মই ক'ব বিচাৰো ইমানখিনি মানে কৰি এগৰাকী মহিলা যিসকল মহিলাই কাম কৰে আৰু আজিকালিতো প্ৰত্যেকগৰাকী মহিলাই কাম কৰে গতিকে কিবা নহয় কিবা কৰে মহিলা এনেই কেতিয়াও নাথাকে আজিকালি নাথাকে আগতে আছিলে আজিকালি নাথাকে কিন্তু মানে মই এই ক্ষেত্ৰতে ভাবো যে মহিলা সাংঘাতিক শক্তিশালী বহুত মানে ইমান একেলগে ইমানকেইটা কাম মূৰত লৈ পেলাই চলাব পাৰে আৰু সাগৰিকা কেনেকুৱা মই যেতিয়া কেমেৰাটো লৈ প্ৰতিদিনত ফটো সাংবাদিক হিচাপে কাম কৰিছিলো মোৰ ভাল লাগে তেতিয়া আমি 14 ঘণ্টা কাম কৰোঁ NETV-ত কাম কৰোঁতে 10 ঘণ্টাটো কৰোঁৱেই 10 ঘণ্টা কৰোঁ তাতকে বেছি কৰিব নোৱাৰো মোৰ সংসাৰ আছে তাতকে নোৱাৰো কৰিবলৈ মেমে ক'লেও মই তাৰপিছত কওঁ মেম প্লিজ মোৰ বাচ্ছা দুটা আছে এনেকে কওঁ মেমে বুজি পায় কিন্তু মেমে আৰু মানে বেলেগ এনাৰ্জেটিক ইমান এনাৰ্জেটিক লেডি মই একদম চাই থাকোঁ কেনেকে ইমান ফ্ৰেছ কিমান এনাৰ্জেটিক কেনেকে সম্ভৱ এইটো বহুত শিকিছোঁ 14 ঘণ্টা কাম কৰাটো কিন্তু নট এ জোক মানে মই আমি কৰিছোঁ ইমান সহজ নহয় আৰু লাষ্টত এটা কাৰণে ভাল লাগে মই প্ৰতিদিন ওচৰতে আছিলোঁ ঘৰটো আমাৰ চিকিউৰিটি দুজন আছে আমাক থৈ আগে তাৰপিছত গেটখন খুলিলেও নহ'ব যা দুৱাৰখন খোল দুৱাৰ খোলাৰ পিছত মই সদায় বাই দিওঁ চিকিউৰিটিজন গুচি যায় আমি ইমান ছেফ হেৰিত আছিলে 9টা 10টালৈকে কাম কৰোঁ ৰাতিটো মানে আমাৰ কাৰণে গাতেই নালাগে মানে ৰাতিপুৱা 8টা মান বজাত আহোঁ 8টা বজাত আহোঁ অফিচলৈ ৰাতি 10টালৈকে কাম কিমান কষ্ট কৰিব লগা হৈছিল কিন্তু এতিয়াতো বহুত সুবিধা হ'ল এতিয়াতো বহুত সুবিধা এতিয়া আকৌ সেই ফটোগ্ৰাফীলৈ ঘূৰি যাবলৈ মন নাযায়নে মাজতে বহুত দিন অফ হৈ গ'ল আচলতে কি জানা টেকন'লজি বহুত আগবাঢ়ি গ'ল আৰু মানে মোৰ কেমেৰাটো বেয়া হ'ল এতিয়া ডাঙৰ কথা সঁচা কথা এইটো বেলেগে নক'ব পাৰে মই কওঁ আৰু
মানে কেনেকুৱা কেমেৰাটো মোৰ বেয়া হ'ল এতিয়া মই এটা কেমেৰা কিনিম বুলি ক'লো 4-5 লাখ টকাৰ নোহোৱাকে মই কেমেৰাটো কিনিব নোৱাৰো আৰু মই সেইটো কেমেৰাৰে ফটো তুলিব লাগিব কিন্তু এতিয়া মোৰ হাতত ইমান টকাও নাই মই এটা কেমেৰা কিনিম কিন্তু এই যিটো প্ৰথম যিটো কেমেৰা কিনিছিলা পেন্টেক্স কেট আছে সেইটো আছে নাই আছে এতিয়া কাম নাই আৰু সেইটো কিনিবলৈ কিমান পইচা লাগিছিল সেইটো মোক দেউতাই দিছিলে মই দেউতা ধাৰো মাৰিলো বা সেইটো সেই ফিল্মৰে কাৰবাৰ আছিলে ফিল্মৰ কাৰবাৰ মই দেউতাক ধাৰ মাৰিছো মোৰ বিৰাট ফূৰ্তি লাগিছে কিমান লৈছিলে সেইটো দাম তেতিয়া কিমান নাছিলে ন পেন্টেক্সৰ আগতে আৰু এটা মোৰ প্ৰথম কেমেৰাটোৰ দাম আছিলে 10,000 টকা যেতিয়া মই কলেজত পঢ়ি থাকোঁতে দেউতাই পইচা দিছে আৰু দেউতা মোৰ আচৰিত লাগে দেউতা মানে মই স্নাতক মহলাৰ ছাত্ৰী মানে মই BA এডমিশ্যন লোৱাৰ ধৰি লোৱা 5 মাহ মানৰ পাছতে মই দেউতাক ক'লো দেউতা মোৰ তেতিয়া মানে আমাৰ থিয়ৰী কৰি থাকে কেমেৰাটোৰ লগত থাকে কেমেৰাটোক পাৰ্টছবিলাক আমি তেতিয়া চিনাকি হৈ যাওঁ বহুত আগৰ পৰা মই কেমেৰা হাতেৰে চুইছোঁ মানে প্ৰফেশ্যনেল হয় মই দেউতাক ক'লো দেউতা মই ফটোগ্ৰাফী শিকিছোঁ প্ৰথমতেতো দেউতাৰ পাৰ্মিশ্যন লৈয়ে কৰিছোঁ এডমিশ্যনৰ ফিজটো দেউতাই দিছে শিকা ভাল মই ফটোগ্ৰাফী শিকো শিকা এনেকৈ ক'লে মই তাৰপিছত অলপ দিন পিছত মোৰ দেউতা মোক এটা কেমেৰা লাগে মোক পইচা লাগে এনেকৈ ক'লে মোৰ পাণবজাৰত এইটো ইউনাইটেড বেংকত মোৰ একাউণ্ট আছিলে তাৰপিছত দেউতাই একদম হেৰি কৰিছে প্ৰথমতে তুমি একাউণ্ট এটা খুলিব লাগিব নহয় মই একাউণ্ট খুলিলোঁ একাউণ্ট খোলাৰ পিছত দেউতাই একদম চেক এখন দি পঠাইছে তাৰপিছত চেকখন মই বেংকত জমা দিছোঁ একদম কেমেৰা কিনিছোঁ মই তেতিয়া ভাবিলোঁ সেই মানুহজনৰ মোৰ ওপৰত কি কনফিডেণ্ট নাই 10,000 টকা খুজিছোঁ দি দিছে মই বোলো মোৰ দেখোন দায়িত্ব বাঢ়িলে ইমান মোৰ ওপৰত যদি কাৰোবাৰ ইমান মানে বিশ্বাস আছে তাৰপিছত আৰু মই কাম কৰি পেলাই তাৰপিছত মই ফটোগ্ৰাফী কৰি মই এজন ল'ৰাৰ এটা পৰিয়ালত এজন ল'ৰাই যেনেকৈ মাক দেউতাকক চাই মই তেনেকৈ চালোঁ কিন্তু মই সেই ধাৰটো যে মাৰিলোঁ মোৰ বিৰাট ফূৰ্তি লাগে তোমালোকৰ ল'ৰা নাছিলে আমাৰ ল'ৰা নাই মই আৰু মোৰ ভণ্টি দুজনী ছোৱালী সেইকাৰণেও দায়িত্ব অলপ আছিল দায়িত্ব কিছু আছিলে আৰু তাৰ পিছৰ কেমেৰাবিলাক তাৰপিছত মোক গৃহস্থই দিলে কেমেৰাটো আছেনে সেই কেমেৰাবোৰ চব কেমেৰা আছে নিকনটো আছে সেইবোৰ কেমেৰা তেনেকে থৈ দিয়া হৈছে আৰু এতিয়া ফটোগ্ৰাফীলৈ ঘূৰি যাবলৈ মন নাযায়নে ইমান দৌৰিবলৈ মন নাযায় সেইটো মানে জীৱনটোত মই বহুত মানে চবেই কষ্ট কৰে প্ৰত্যেকেই কৰে জীৱনটো কিন্তু মই এই স্নাতক মহলাৰ পৰা জীৱনটোত বহুত দৌৰিলোঁ বহুত কষ্ট কৰিলোঁ সেইকাৰণে এতিয়া অকণমান কেতিয়াবা হাতত 10 টকা লৈ মই দিনটো ঘূৰি ফুৰোঁ মই খৰচ নকৰোঁ মই তেতিয়া খোজকাঢ়ি যাওঁ মই জানো এই 10 টকাই মই দিনটো চলিব লাগিব যে গতিকে একেবাৰতে যিখিনিলৈ গ'লে মোৰ 5 টকা খৰচ হয় মই যদি পাৰোঁ খোজকাঢ়ি 2 টকা খৰচ কৰোঁ বহুত কষ্ট কৰিছোঁ সাগৰিকা সেইকাৰণেতো মনমৰমী মহন্ত নাই নহয় আৰু মইতো আজিলৈকে যিমান ব্যক্তিক লগ পাইছোঁ কষ্ট নকৰাকে কোনো ব্যক্তিয়ে কিন্তু মানে জেগা পোৱা নাই কোনো পোৱা নাই নিজৰ ঠাই বনাবলৈ সাগৰিকা তুমিও তাৰ উদাহৰণ সেইটো বাৰু হয় ৰিক্সাৱালাৰ পৰা আৰম্ভ কৰি সেইটোতো হয় মইতো এতিয়াও 12 ঘণ্টা কাম কৰোঁ এতিয়াও 12 ঘণ্টা কাম কৰোঁ এতিয়াও মোৰ ভাবিলে ভয় লাগি যায় কেতিয়াবা কেনেকে মই পাৰোঁ মানে এতিয়াও কৰি আছোঁ 12 ঘণ্টা কাম গতিকে নিজৰ ঠাই বনাবলৈ সকলোৱে প্ৰত্যেকগৰাকী ব্যক্তি ৰাজ কাপুৰেই হওক নহয়নে শচীন তেণ্ডুলকাৰেই হওক প্ৰত্যেকে নিজৰ ক্ষেত্ৰত কাম কৰিবই লাগিব আৰু এই যে সাংবাদিকতাটো এতিয়াতো বৰ্তমান সাংবাদিক মানে ক'তো চাকৰি নাই কৰ্মৰত নহয় মই খালি মোৰ পডকাষ্টটো চলাই আছোঁ সেইকাৰণে আচলতে মোৰ পৰিয়ালত কিছু অলপ ঘটনাও হ'ল মানে অন্য নহয় মই প্ৰথম খবৰ উৎপল বৰুৱাদেৱৰ তেখেতৰ প্ৰথম খবৰ যিটো নিউজ চেনেল তাত মই কাম কৰি আছিলোঁ এজ এ প্ৰগ্ৰাম হেড সেই সময়তে মোৰ গৃহস্থৰ গা বেয়া হ'ল তেতিয়া মই বহুত দিন ছুটি ল'লোঁ তাৰপিছত তেওঁ ভাল পালে তাৰপিছত মই যোগদান কৰিবলৈ আগবাঢ়োতে মোৰ শাহুৱাই বিচনাৰ পৰা পৰি হৃদয়ত গ'ল ভাগিল তেতিয়া মই গম পালোঁ যে তেওঁ উঠিব নোৱাৰে তেতিয়া তেওঁক মই কাম কৰা মানুহৰ হাতত এৰাৰ কথাৰ মই পক্ষপাতি নহ'লোঁ তেওঁ মোক হস্পিটেলত থাকিলে ঘৰলৈ আহিলে পূৰা 3.5 মাহ মই তেওঁক সম্পূৰ্ণ যত্ন দিলোঁ তেতিয়া মই চাকৰি ৰিজাইন দিলোঁ হয় চাকৰি নহ'লে সংসাৰ শাহুৱাই তেতিয়া ভাবিলোঁ যে এতিয়া আৰু তেওঁ মোক বহুত দিলে মই এইখিনি সময়ত তেওঁক দিয়াটো মোৰ দায়িত্ব মই তেওঁৰ ওচৰত থাকিলোঁ আৰু তেওঁ শেষত তেওঁ মোক সেই কথাষাৰেই কৈ গ'ল মানে তুমি মোৰ ওচৰত থাকিলা সেইটো বহুত ডাঙৰ আশীৰ্বাদ মোক এতিয়াও মানে এই কথাবিলাকে এতিয়া মোৰ মনৰ মাজত হেৰি হৈ থাকে মানে আহি থাকে মনৰ মাজত
হেৰি এতিয়া তেখেত ঢুকাল কেতিয়া তেওঁ 2 বছৰ হৈ গ'ল 2 বছৰ হৈ গ'ল ন এতিয়া পডকাষ্ট চলি আছে এই পডকাষ্টটো আমি অকল মানে ফেচবুক পেজতে দেখো ইউটিউবতো আহে ফেচবুক পেজ আৰু ইউটিউবত একেলগে আহে নেকি একেলগে আহে এইটো মানে ক'ত কৰা হয় ষ্টুডিঅ' এটা আছে ষ্টুডিঅ' নিজৰ আছে খ্ৰীষ্টিয়ান বস্তিত হয় নিজৰ ষ্টুডিঅ' আচলতে মই মানে সেয়াও বোলো এতিয়া নকৰো নেকি আৰু এনেকুৱা লাগিছিলে তাৰপিছত মোক ক'লে যে তুমি মানুহক লগ নাপালে তুমি খুব হেৰি হৈ যাবা হতাশ হৈ যাবা কাৰণ 2জনী ছোৱালী এতিয়া মোৰ বাহিৰত থাকে তাৰপিছত মানুহক লগ নাপালে হতাশ হ'বা মই বোলো হয় আৰু মানুহক বৰ ভাল পাওঁ মানুহ বৰ ভাল পাওঁ মানে ভাল পাওঁ কিয় জানানে সাগৰিকা প্ৰত্যেকগৰাকী ব্যক্তিৰ পৰা শিকিব পাৰি বহুত কথা শিকিব পাৰি নহয়নে শিকিব পাৰি আৰু সেইবাবে আৰু যেতিয়া তেওঁলোকক লগ পোৱাই থকা যায় তেতিয়া গম পোৱা যায় যে আৰু বহুত বাকী আছে আৰু এতিয়া আকৌ কৰ্মৰত হ'বলৈ মন নাযায় নে মই মানে এই তাৰপিছতে মোক কোনোবাই কৈছিলে কিন্তু এতিয়া মোৰ মন নাযায় ইমানকে কৰিবলৈ এতিয়া মানে মোৰ বৰ মুকলি আকাশৰ তলত মুকলি হৈ থাকিবলৈ মন যায় কিন্তু যেতিয়া ফটোগ্ৰাফী কৰি আছিলা তেতিয়া মানে মই ডান্স শ্ব'জ বিলাকত দেখিছিলো মই ডান্স ফটোগ্ৰাফী মোৰ এটা খুব ভাল লগা ছাবজেক্ট তাৰমানে তেতিয়া মানে বহুতে কৈছিলে আৰু মানে কোৱা শুনিছিলো যে মনমৰমীয়ে যেতিয়া ফটো তোলে তেতিয়া মানে মানে তেওঁৰ হাতখন খুব স্পীড মানে প্ৰত্যেকটো পজৰ মানে ছেকেণ্ড অনুযায়ী মানে ফটো আহে মানে ফটো লয় স্নেপ লয় সেইটো কেনেকে সম্ভৱ হয় মানে আচলতে মই খুব আত্মমগন হৈ যাওঁ মই গম নাপাওঁ পৃথিৱীৰ কথা মই যেতিয়া ডান্স ফটোগ্ৰাফী কৰি থাকো কাৰণ এই মোৰ ভগৱানৰ শক্তি মোৰ দেউতাৰ আশীৰ্বাদ মই মানে মেনুৱেল কেমেৰাই মই ফটো তুলিছিলো মানে সাগৰিকা কথাবোৰ এনেকুৱা মই নিজকে বিশ্বাস নাই মই ভাৰত নাট্যমৰ ফটো তুলিছিলো মই ফ'কাছ কৰো জানা আমাৰ চকুৰ মণিটো ক'লা আৰু বগা যে এগৰাকী ডান্সাৰ মই তাত ফ'কাছ কৰি ফটো তুলো আৰু মই যেতিয়া ফটো তুলি থাকো মোৰ লেন্সবিলাক থৈ দিওঁ ৰিল তেতিয়াতো আমি ৰিলতে তুলিছিলো প্ৰথমতে হেৰি নাছিলে তো এনালগৰে আছিলে কি অটো নাছিলে ন আমাৰ কেমেৰাবিলাক মেনুৱেলে আছিলে মই কি ফটো তুলো মই নিজেও নাজানো মই কাৰণে ফিল্ম আৰু মই ফটো তুলি থাকোঁতে মই কাকো চিনি নাপাওঁ কাকো নামাতো মই ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ যে পকাখন মই সেই পকাখনতে বহি চুচৰি ফটো তুলো তাৰমানে ডান্সাৰগৰাকী যেতিয়া এইফালে মই তেওঁ এইটো এংগল লওঁ সিফালে গ'লে সিটো এংগল লওঁ চাইডে পৰা লওঁ জুম ৱাইড চব লেন্স মই তলত থৈ দিওঁ ইটো লেন্স খোলো সিখন লওঁ আৰু কেতিয়াবা কি হয় মই ডান্সাৰগৰাকী এদিন প্ৰেক্টিচ চাবলৈ যাওঁ তেতিয়া বডি তেওঁ মানে অংগী ভংগীবিলাক কেনেকুৱা তেওঁৰ চকু কিমান ওপৰলৈকে যাব তেওঁ হাতখন কোনখিনিলৈকে যাব তেওঁ শাৰীৰিক ভংগীমা কেনেকুৱা চকুৰ ভংগীমা কেনেকুৱা তেওঁ কেনেকে হাঁহে এইখিনি চাই এদিন মই তেওঁৰ ৰিহাৰ্চেল চাওঁ ৰিহাৰ্চেলতে তেওঁ গতিবিধিখিনি মই অনুমান কৰিবলৈ চেষ্টা কৰোঁ তাৰপাছত মই হেৰি কৰোঁ তাৰপিছত ফটো তোলা মানে ফাইনেলি শ্ব' দিনা তাৰপিছত কিন্তু ফটো এটা ডান্স পাৰফৰ্মেঞ্চ হৈ যোৱাৰ পিছত ভাগৰ লাগি যায় তাৰমানে মই তেতিয়া একদম মুভমেণ্টত থাকোঁ মানে এইটো এংগলকেইটা মিলাই ডান্সাৰগৰাকী যেনেকে মুভ কৰে যিটো এংগললৈ যায় এইটো এংগলত তেওঁ এইখিনি পজ দিছোঁ মই সন্মুখলৈ গৈ এইখিনি ইয়াৰ পৰা ল'লোঁ মই যাই গম পালোঁ যে তেওঁ ইফাললৈ যাব লগে লগে মই সিফাললৈ গৈ কিন্তু এই যে ছেকেণ্ড অনুযায়ী এইটো আচলতে প্ৰেক্টিচৰ কথা নেকি আচলতে মানে কিমান প্ৰেক্টিচ থাকিব মানুহজনৰ আচলতে কেনেকুৱা কিছুমান পৰিপক্কতা বুলি নকওঁ কিছুমান কথা নিজৰ অভ্যাসতে হৈ যায় কোনে কেনেকে লয় মই নাজানো মানে তাৰমানে মই তেতিয়া শুনিছিলো আৰু যে প্ৰতিটো ছেকেণ্ডৰ ফটো মানে তাই তোলে মনোৰমী মহন্তই মানে প্ৰতিটো ছেকেণ্ডৰ ফটো তোলে এনেকে মানে শুনিছিলো তেতিয়া সেইকাৰণে সুধিছো কাৰণ মইতো নাজানো সেইটো বিষয়ে মানে সেইটো চাগে মানে প্ৰতি মুহূৰ্ততে মই ৰেডি থাকো আৰু এনি টাইম তাৰমানে মোৰ চকুটো তাৰমানে ভিউ ফাইণ্ডাৰ যেতিয়া নৃত্যাংগনা গৰাকী মঞ্চলৈ আহে সেই মুহূৰ্তত মোৰ চকু ভিউ ফাইণ্ডাৰ আৰু নৃত্যাংগনা তাৰ বাহিৰে মই পৃথিৱীত একো নেদেখো মানে কি মই একো গম নাপাওঁ তেওঁক মানে মোৰ কথাটো হ'ল তেওঁ প্ৰত্যেকটো
ভংগিমা মই ধৰিব ধৰিব লাগিব কিন্তু ইমান সহজো নহয় সেইটো কথা নাছিলে ইমান সহজ নহয় নাছিলে আৰু তেতিয়া কেমেৰাৰ ওজনো বহুত আছিল নেকি হয়নে বহুত ওজন আছিলে বহুত ওজন আছিলে কিন্তু এতিয়া ধৰক মই কেতিয়াবা সেই ইউটিউবত দেখো ফটোগ্ৰাফি কৰা সেই জংগল ফটোগ্ৰাফি বা এনেকুৱা দেখো এতিয়া কিন্তু কেমেৰাবিলাকৰ অলপ বহুত কম এইবিলাক যিবোৰ কেমেৰা আমি ইউজ কৰোঁ এইবিলাকৰে বহুত কম তেতিয়া ৱেইটটো বহুত আছিলে বেছি আছিলে কিমান মান ৱেইট আছিলে বাৰু তেতিয়া আন্দাজ কৰিব পাৰিনে দেই কিন্তু বহুত গধুৰ মোৰ কাণ চান বিষ হৈ যায় তো কাৰণ ডিঙিতে লৈ থকা যায় কাণ গোটেই বিষ হৈ যায় মোৰ তেতিয়াও এটা লেন্স চিষ্টেম আছিলে নে আছিলে লেন্স বেলেগ লেন্স আছে জুম ৱাইড মই 70 to 300 লেন্সত কাম কৰোঁ ডান্স ফটোগ্ৰাফি কৰোঁ 70 to 300 আচ্ছা সেইটো মানে অলপ স্পেচিয়েল নেকি জুম ৱাইড গোটেইখিনি এতিয়া তেনেহ'লে কিয় মন নাযায় ইমান ডিটেইল জনাৰ পিছত কিয় মন নাযায় কেমেৰা কিনাটো বাৰু পিছত হ'ব এনেকে কৈ দিলে কিন্তু মন যায় তাকে মই কিবা প্ৰগ্ৰেমত যেতিয়া যাওঁ যেতিয়া তুলি থাকে মোৰ কেতিয়াবা এনেকুৱা হৈ যায় ইয়াত প্ৰগ্ৰেম চলি আছে মই কেমেৰা পাৰ্চনজনক চাই থাকো নেকি এওঁলোকে কয় কি চাই আছে মই চোন ইমান ভাল মমেণ্টটো সি ল'ব পৰা নাই ল'ব নোৱাৰিলে মোক গাটো কিবা লাগি যায় চাগে ল'ব পৰা নাই এতিয়া কিয় প্ৰগ্ৰেমত গ'লে মোৰ পুৰণা কলিগ চিন্ময় ৰয় ধনীক দা এনেকে লগ পাওঁ যে কেতিয়াবা মোক দেচোন কেমেৰাটো বুলি কওঁ যা ল জোতা চোতা তুলি আহে যে মই তুলি দিওঁ এতিয়া মানে সেয়া হাতৰ প্ৰেক্টিচটো আছে নিশ্চয় আছে কিন্তু মানে প্ৰফেচনেলিজমটো নাই আৰু এতিয়া কিন্তু যদি আকৌ কৰিব মন যায় মই যদি এটা কেমেৰা পাওঁ ল'ম সেইটোৱে কথা আকৌ আৰম্ভ কৰিব লাগে আৰু কেমেৰাৰ এটা চব মানুহৰে নিজৰ যিখন ক্ষেত্ৰ তাতে এটা ড্ৰিম প্ৰজেক্ট থাকে তোমাৰ ড্ৰিম প্ৰজেক্ট কি বাৰু মোৰ ওমেনক লৈ এটা আছে মহিলা নাৰী মানে অকল এই যে আমি চহৰ অঞ্চলত থকা নাৰী কেইগৰাকীটো নাৰী নহয়নে নাৰী মানে মোৰ কাৰণে নাৰী সত্তাটো বেলেগ কি বাৰু কোৱাচোন মোৰ কাৰণে কি জানা এই যে পথাৰত ভূই ৰুই থকা নাৰীগৰাকী একদম কপালৰ সেন্দুৰখিনি বিয়পি যায় তামোল খোৱা মুখখনে খেলেঙি বৈ থাকে আৰু ধান দাবলৈ যাওঁতে হাতখন একেবাৰে কাপোৰে বান্ধি লয় যাতে ডাঙৰি ধানৰ নাকাটে কাঁচিখন লৈ তাৰপিছত আকৌ যে এই যে শিল ভাঙি থাকে ৰাস্তাত এই নাৰীগৰাকী জীৱন গাথাটো আৰু যে জুহালত ফুই চুঙাই খৰি ধোৱাই থাকে তাৰ মাজতে যে চাহকাপ বা ভাতকেইটা ৰান্ধে আৰু চোতালত যে ধান মেলি থাকে আকৌ স্কুলত যে শিক্ষাদান কৰি থাকে শিক্ষয়িত্ৰীগৰাকী আকৌ যে ক'ৰবাত স্কুলৰ যে বাঁহী চোতাল খাই থকা মানুহজনী প্ৰত্যেকগৰাকী নাৰী বেলেগ বেলেগ মোৰ খুব ভাল লাগে ড্ৰিম প্ৰজেক্ট মানে এইবোৰ নাৰীৰ ওপৰত এটা মন আছে বিভিন্ন নাৰীৰ বিভিন্ন জীৱন আৰম্ভ কৰা আকৌ তাকে আজি আমাৰ মোৰ পডকাষ্টৰ পৰা গৈ চিন্তা কৰা কেনেকে আৰম্ভ কৰিব এটা নতুন চিন্তা এটা আৰম্ভ কৰা আৰু ফটো এক্সিবিশ্যন কেতিয়াবা কৰাৰ কথা ভবা নাই নে মই কৰিছো মোৰ ডান্স ফটোগ্ৰাফি এক্সিবিশ্যন খুব ভাল হৈছিলে এইখনত নিত্যাচাৰ্য গোস্বামী ছাৰে আমাক প্ৰথম প্ৰেছ মিটটোত আছিলে ছাৰৰ আশীৰ্বাদ লৈয়ে মই কৰিছিলো কেতিয়া বাৰু সেইটো পাহৰিলো নহয় মানে 2000 চনৰ আগত চাগে 2000 চনৰ আগত গুৱাহাটী ৰবীন্দ্ৰ ভৱনত হৈছিলে সুমেন ভাৰতীয়ে তেওঁলোকে মোক সহযোগ কৰিছিলে তেওঁলোকে ৰবীন্দ্ৰ ভৱনত আছিলে 2004 চনত আছিলে যতটা 4 চনত আছিলে সেয়া হ'ল সেইখন কৰিলো তাৰপৰা সেইখন মই ৰবীন্দ্ৰ ভাৰতীতো কৰিছো আৰু ক'ৰবাত মাতিছিলে কিন্তু ইমান টকা নাই মানে এই লৈ যাব লাগে গোটেই ফটো ফ্ৰেম বিলাক মই তাত নৃত্য ভংগীমাক লৈ ফটো তুলিছিলো গোস্বামী ছাৰৰ ফটোখন ছাৰৰ লাইভ পাৰফৰ্মেঞ্চত তোমালোকৰ ঘৰলৈ গ'লে চাবাচোন ছাৰৰ ফটো মই তোলা ফটো এখন এতিয়াও আছে ছাৰৰ হয় নেকি ছাৰ ষ্টেজত নাচি থাকোতে মই ছাৰক এখন মানে উপহাৰ দিছিলো আৰু ছাৰে একদম মোৰ মূৰত ধৰি আশীৰ্বাদ দিছে আৰু মানে এই যে পইচা নাই বুলি যে ক'লা এই মাত্ৰ তুমি এই যে ধৰা এক্সিবিশ্যনলৈ যাবলৈ বহুত পইচা দৰকাৰ হয় পইচা নাই এইটো এটা বৰ ডাঙৰ দুখ লগা কথা নহয় নে অসমীয়া মানুহৰ কাৰণে মানে মোৰ প্ৰথমতে বৰ দুখ লাগিছিলে কাৰণ মই ৰবীন্দ্ৰ ভাৰতীত কৰাৰ পিছত মই কলিকতা আৰু এটা প্ৰতিষ্ঠানলৈ পাইছিলো নিমন্ত্ৰণটো
কিন্তু গোটেই ফটোগ্ৰাফখিনি লৈ বাইণ্ডিং কৰা সেইখিনি লৈ যোৱা আমাৰ ফটো ইমান বিক্ৰী নহয় মই ৰবীন্দ্ৰ ভাৰতীত যেতিয়া কৰিছিলোঁ তেতিয়া আমি কি নিছিলোঁ না মই যিটো মোৰ বিষয়টো সত্ৰীয়া নৃত্য আছিলে সত্ৰীয়া সংস্কৃতিৰ লগত সংগতি ৰাখি আমি মুখা লৈ গৈছিলোঁ গুৰু আসন লৈ গৈছিলোঁ মই বনোৱাইছিলোঁ ইয়াত যোৰহাটৰ এজন ব্যক্তিয়ে গুৰু আসন বনাই দিছিলে তাৰপিছত মুখা লৈ গৈছিলোঁ আমি চামগুৰিৰ পৰা মাজুলী চামগুৰি সত্ৰৰ পৰা তাৰপিছত গুৰু আসন দুখনমান বিক্ৰী হ'ল মুখাখিনি আমি বিক্ৰী কৰা নাছিলোঁ মুখা সুধিছিলে মই বোলো নাই এয়া আমি প্ৰদৰ্শন কৰিবলৈ আনিছোঁ যি কি নহওক বাৰু তাৰপিছত আৰু এতিয়া চাওঁচোন এই কথাটো যে মানে এই যে আমাৰ অকল এইটো ক্ষেত্ৰতে বুলি নহয় মই বিভিন্ন ক্ষেত্ৰত দেখোঁ যে বহুত পইচা লাগে বহুত খৰচ ইয়াৰ কিন্তু আমাৰ অসমৰহে শিল্পীসকলৰ কাৰণেহে হয় নেকি বাৰু এইটো কিন্তু বাহিৰৰ মানুহবিলাকেতো এনেকেই চলাই আছে কেনেকৈ তেওঁলোকৰ মানে মূলধনটো ক'ৰ পৰা আহে বা আমাৰ কিয় নাই বাৰু কি ভাবা তুমি নে আমাৰ বস্তুৰ আদৰ নাই নে আমি আচলতে ঠিকমতে যাব জনা নাই মোৰ ক্ষেত্ৰত মই ভাবোঁ মই ঠিকমতে যাব পৰা নাই নেকি আচ্ছা মোৰ তেনেকুৱাই লাগে মই সেইকাৰণে ইমান নাভাবোঁ মানে মই চলি আছোঁ আৰু এতিয়া এনেকুৱা লাগে এতিয়া মোক ছোৱালীহঁতে কয় মাজতে মই ছোৱালীহঁতক বহুত সময় দিব লগা হ'ল সংসাৰখন আগবঢ়াই লৈ যাওঁতে এওঁ ব্যস্ত থাকে মই তেতিয়া ভাবিলোঁ যে তেওঁলোকক দুজনীক আগবঢ়াই নিয়াটো মোৰ এটা দায়িত্ব এতিয়া মোক কয় মা তুমি কেমেৰাটো লোৱা ভাল পায় সিহঁতে মই কেমেৰাটো ল'লে তুমি আৰম্ভ কৰা কেমেৰাটো লোৱা ঠিক আছে নাই মানে কি ঈশ্বৰে চবকে চব বস্তু নিদিয়ে ঈশ্বৰে কিছু ব্যক্তিকহে মানে কিছু বিশেষ আশীৰ্বাদ দি পঠায় বুলি মই ভাবোঁ গতিকে মানে যিমানে যি নহওক সেই ঈশ্বৰে দিয়া বস্তুখিনিক মানে হেৰি কৰিব নাপায় সঁচা কিন্তু সাগৰিকা মই মানে মোৰ কেমেৰাটো মই সদায় উলগ লৈ সেৱা কৰোঁ মই সদায় উলগ লওঁ কেমেৰাটো মই কিন্তু এটা কথা সাগৰিকা কেমেৰাটো মোক এখন বেলেগ পৃথিৱীৰ সুবাস দিলে বেলেগ পৃথিৱীৰ ক'ব নোৱাৰো মানে কেমেৰাটো লৈ মই এনেকুৱা কিছুমান কাম কৰিছোঁ বহুত বিতৰ্কও হৈছে মোক লৈ মানে এনেকুৱা মই গুৱাহাটীৰ একদম ফ্লাইঅভাৰ চানমাই ইউটাৰ্ণত মই এখন ফটো লাগে মই নাজানো এটা দুফালৰ পৰা দুটা ৰাস্তা মই ৰাস্তাত পৰি ফটো তুলি আছোঁ যোৰহাটৰ একদম মানে এওঁলোকৰ সম্পৰ্কীয় আৰু বোৱাৰী এগৰাকী মানে পিছত মানে কৈ পেলাই যোৰহাটত ওলাইছে বৰ দুখ লাগিছে ই যিজনী ছোৱালীক বিয়া পাতিব ৰাস্তাত পৰি আছে তাই কিন্তু মোৰ ফটোখন বিৰাট ভাল হ'ল মোৰ ভাল ভাগ্য ভাল এওঁলোক তেনেকুৱা নহয় বুজি পায় এইকাৰণেহে নহ'লেতো ডাঙৰ কথা বহুত অভিজ্ঞতা আছে আৰু বহু গুণী জ্ঞানীজনক মই কেমেৰাৰ কাৰণে কাষত লগ পালো হয় ফটো তুলিবলৈ তোমাৰ জীৱনত আটাইতকৈ মানে ভাল লগা ব্যক্তি যিজন ব্যক্তিক লগ পাই তোমাৰ মানে এনেকুৱা লাগিল যে ফটোৱে মোক তেখেতৰ ওচৰ চপালে কোন লক্ষ্যধৰ চৌধুৰী আচ্ছা তাৰপাছত আকৌ মানে প্ৰত্যেকেই ইমান ভাল মানুহ নৱকান্ত বৰুৱা ফটো আছেনে এতিয়া হাতত সেইটোৱে দুখৰ কথা আমি চব নিগেটিভ ছাবমিট কৰিলোঁ তথাপি মোক পজিটিভ দুখনমান ওলাব নৱকান্ত বৰুৱা তাৰপিছত তিলক হাজৰিকা প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাপক সেইজন ব্যক্তি চন্দ্ৰপ্ৰসাদ শইকীয়া যোগেশ দাস ডাঙৰীয়া দুৰ্গেশ্বৰ বৰঠাকুৰ মহেন্দ্ৰ বৰঠাকুৰ গৰিমা হাজৰিকা ইন্দিৰা পি বৰা বাইদেউ বাৰু এতিয়া ভালে আছে বহু ব্যক্তি তেতিয়া তেওঁলোকৰ ফটো এখন তুলিবলৈ যোৱাৰ পাছত তেওঁলোকে যিকেইটা কথা সোধে যিখিনি কথা কয় তাতে গম পোৱা যায় সেইসকল ব্যক্তিৰ কিমান বিশাল তেওঁলোকৰ কৰ্মৰ পৃথিৱী তেওঁলোকৰ চিন্তাৰ পৃথিৱীখন কিমান বিশাল অনুৰাধা শৰ্মা পূজাৰী বৰ ভাল লাগে বাইদেউ এই যে ফটোবোৰ তেতিয়া কাকতৰ কাৰণেহে তোলা হৈছে আমাৰ মানে কি হয় আমি প্ৰতিদিনত আমি এছাইনমেণ্ট থকাৰ লগে লগে কিছুমান আমি ষ্টৰী ফটোগ্ৰাফছ কৰিব লাগিছিলে এই ষ্টৰী ফটোগ্ৰাফত আমাৰ এখন তালিকা থাকে মই তেতিয়া নিতা চাইতে যতীন গোস্বামী ছাৰ মোৰ বৰ ঘৰৰ আপোন ছাৰ গোস্বামী ছাৰক লগ পাইছোঁ ছাৰ কেতিয়াও মই লগ পাই থাকোঁ তেওঁলোকে আমাক এখন তালিকা দিয়ে এই তালিকাখনত এইবাৰ
প্ৰসাদীন কাকতখনত এইকেইজন ব্যক্তিৰ ওপৰত বিশেষ কিবা থাকিব, এওঁলোকৰ এখন ফটোগ্ৰাফছ ল'ব লাগে আৰু বেলেগ বেলেগ মুডৰ ফটোগ্ৰাফছ ল'ব লাগে তেওঁলোকৰ। সেইকাৰণে মোৰ পৰ্ট্ৰেইট বৰ ভাল লাগে মানে ফটোগ্ৰাফী। তেতিয়া যাওঁ তেওঁলোকক লগ পাওঁ আৰু সেই ফটোবোৰটো জমা দি দিব লাগে, জমা দিব লাগে, নিজৰ হাততো ৰাখিব নোৱাৰি। গতিকে চাগে সেই ফটোবোৰ নাই এতিয়া নাই। আৰু ডাঙৰ কথা তেতিয়া এইটো বহুত বছৰ আগৰ কথাটো, তেতিয়া নিগেটিভ যিবিলাক প্ৰিজাৰ্ভ কৰি ৰাখিছিলে, এতিয়া বা ক'ত গ'ল আৰু সেইবিলাক। কিন্তু এতিয়াতো কেশৱ মহন্ত, বৰদেউতা বুলি মাতো কেশৱ মহন্ত, খগেন মহন্ত, এই যিবোৰ নিগেটিভ, প্ৰভাত শৰ্মা, প্ৰভাত শৰ্মাটো আৰু মহানন্দ শৰ্মা, নিজৰাৰ পৰা সেই গলিটো মহেন্দ্ৰ বৰঠাকুৰ, সেই গলিটোৱে বৰ ধুনীয়া, ভাল লগা। সেই গলিটোত সোমাই গলে মানে এনেকুৱা লাগে নহয় এটা যেন মানে বেলেগ ধৰণৰ এখন পৃথিৱী মানে। কিন্তু এতিয়া সোমাই গলে সেইটো পৰিৱেশ হয় নহয় মই নাজানো, কাৰণ এতিয়া মানে হেৰি জ্যেষ্ঠসকল গুচিয়ে গ'ল। কিন্তু তেতিয়া মানে এটা বেলেগ ধৰণৰ পোহৰ, মানে সেই গলিটো পোহৰ বুলি ক'লে মানে ভুল নহব, এটা ডাঙৰ এটা বিশাল অৰা মানে ঘূৰি ফুৰে যেন তাত। এই যে যিবোৰ নিগেটিভ, সেই নিগেটিভ বিলাকতো এতিয়াতো তাৰ কাম নাই নে আছে জানো? বা সেইবিলাক ফটো কেনেকে সংৰক্ষণ কৰা যায় বাৰু? নে আচলতে নিগেটিভ বিলাকো ডিজিটেলাইজ কৰাৰ এটা প্ৰচেছ আছে, কৰিব পাৰি। কিন্তু এইটো আমি যিখিনি এৰিলো সেইখিনি আৰু ক'ত পোৱা যাব, আৰু এইটো অফিচত নাজানো কি কৰি থৈছে। কিন্তু এনেই এইটো এটা প্ৰচেছ কৰিব পাৰি নহয় জানো? যিবোৰ নিগেটিভ থাকে সেইবিলাক আকৌ ডিজিটেলাইজ কৰিব পাৰি মানে। আৰু যিখিনি ফটো এতিয়া মই দেখা যায়, এতিয়া যিবোৰ ফটো আমি পজিটিভ মানে ফটো কৰি পেলাই আনো, সেই ফটোবোৰ খুব সোনকালে বেয়া হৈ যায়। আগৰ ফটো কিন্তু আজি মই সৰু থকা ফটো এতিয়া খুব ধুনীয়া হৈ আছে। কিন্তু যোৱা বছৰ তাৰ আগৰ বছৰ তোলা ফটো যদি মই এনেকে পজিটিভ কৰি আনিলো, সেইটো কিন্তু আজি ডেটত মানে 2 বছৰ 3 বছৰ পিছত অকমান গণ্ডগোল মানে বেয়া হৈ যায়। কিয় হয় বাৰু সেইটো? টেকনিকেলি মানে আগৰ যিবিলাক প্ৰিজাৰ্ভেটিভ বা মেডিচিন যি নিগেটিভৰ বা পজিটিভ কৰা হৈছিল, তাৰ ডিউৰেশ্যনটো বহুত বেছি আছিলে ধৰা। সেইটো কথা কাৰণে থাকে চাই থাকে নেকি? কিন্তু আগৰ ফটো, মোৰ সৰুকালৰ ফটো ধুনীয়া হৈ আছে, কিন্তু আজি 2 বছৰ 3 বছৰ আগৰ ফটো ভাল হৈ থকা নাই। তাৰ সেইটো মানে অকল হেৰি কাৰণে হয় ন, টেকনলজিৰ কাৰণে হয়। মেডিচিন কেনেকুৱা কি কথা, কেনেকে প্ৰচেছ কৰা যায় সেইটোৰ ওপৰত। এতিয়াতো চব মেচিনেৰী আৰু এতিয়াতো মেচিনেৰী। কিন্তু তেতিয়াতো হাতেৰে কৰা হৈছিলে, সেইটো কাৰণে চাগে ইমান থাকি গৈছিলে নহয় জানো? এই যে তেতিয়াৰ যিবোৰ নিগেটিভ এতিয়া অফিচত আছে নাই সেইটো বাৰু বেলেগ কথা, তেতিয়াৰ নিগেটিভ কিবা আছে নে এতিয়া তোমাৰ হাতত? আছে অলপমান থৈ দিছো। সেইবোৰত মানে যিবোৰ বস্তু আছে সেইবোৰ ভালে আছে। সেইবোৰ ট্ৰান্সফাৰ কৰিব নোৱাৰি নে? পাৰি, কিন্তু কৰা হোৱা নাই। নিগেটিভৰ মোৰ এটা মস্ত বেগ আছে, আচ্ছা, তাত থৈ দিছো। আনকি মই হেৰিও থৈ দিছো, ৰোল ফিল্মৰ যে কাট ৰোল ফিল্ম এটা এনেই থৈ দিছো। মায়ে তাত বোৱা মাকুটো যেনেকে থৈ দিছো তেনেকে। মাৰ মাকুটো আছে নেকি এতিয়া? আছে, থৈ দিছো। মায়ে মানে জীয়ৰীকালে তাত বৈছিলে, নামৰূপত থাকোতেও তাত বৈছিলে, মই তাত বব নাজানিলো। মোৰ মানে সেইটো এটা বৰ দুখ, ইমান ভাল লাগে তাত, আৰু তাত বৈ থকা মহিলা এগৰাকী যে কি ভাল লাগে, কি ভাল লাগে। মাছ মাৰি থকা কি ভাল লাগে। তাৰপিছত হেৰি আৰু এই যে জাকৈ লৈ থকা, তাৰপিছতে মাৰ মাকুটোৰ কথা মই থৈ দিছো, মাৰ মাকুটো ধুনীয়াকে আলমাৰীৰ ভিতৰত ভৰাই। মাৰ চিন বুলি সেইটো থাকি গ'ল আৰু থাকি গ'ল। আমি এতিয়া কেতিয়ালে দেখিম মনমৰী মহন্তৰ হেৰি ফটো এক্সিবিশ্যন? এতিয়া 2026 ন? 27 চিয়ৰ। এটা বছৰ লাগিব। মই মানে কামবিলাক হেৰি কৰি থাকো, চাই থাকো। এই মেকুৰীটোৱে যে জুপি থাকে তেনেকুৱা। তাৰ পাছতে মানে ভাবি থাকো কৰিম, এইটো এনেকে গলো, কিন্তু কৰিম চিয়ৰ। এতিয়া কৰিবৰ কাৰণে আচলতে মনটোহে লাগে, মনটো লাগে। আৰু মই নাভাবো কিন্তু মনটো ভাগি গৈছে বুলি। মোৰ দেউতা ঢুকোৱাৰ পিছত অলপ ভাগি গৈছে। সকলো আছে, দেউতা যে নাই, সেই কথাষাৰ বৰ খুন্দিয়ে যায় মানে। কিন্তু এনেকুৱাওতো ভাবিব পাৰি যে দেউতাকটো জীয়াই ৰখাৰ এটা ৰাস্তাটো এইটোৱে। সঁচাকৈ। কাৰণ দেউতাই নিশ্চয় মানে ভাল পাইছিলে ফটোগ্ৰাফী। গতিকে তেখেতক জীয়াই ৰখাৰো এটা মানে পথ, যে ফটোগ্ৰাফীৰ লগত মই সদায় জড়িত হৈ থাকো। সেইটোকে ভাবি পেলাই আৰম্ভ কৰিব লাগে।
আজি যিসকল দৰ্শকে চাই আছে তেখেতসকলৰ আগত Sure, মই কৰিম আকৌ ফটো তুলি আকৌ উভতি আহিব ফটোগ্ৰাফী লৈ আকৌ হাতত কেমেৰা লৈ উভতি আহিব বুলি মই আশা কৰিম একদম মানে মই এইটো কথা ক'ব নিবিচাৰো যে মানে ফটোগ্ৰাফী সেই আগৰ নিচিনা ফ্ৰিলেন্স মানে শ্ব'বিলাক কৰা সেইটো সম্ভৱ নহ'ব এতিয়া বা অকণমান কষ্ট কৰোঁ কিন্তু নিজৰ ফটোগ্ৰাফীৰ এটা এক্সিবিশ্যন ধুনীয়া ফটো তোলাৰ যি কথা সেইখিনি আকৌ আৰম্ভ কৰাটো সঁচাকৈ ভাল হ'ব বুলি ভাবোঁ তাকে বাকী ইমান দেৰি মই ইমানখিনি কথা পাতিলোঁ ড্ৰিম প্ৰজেক্টৰ কথাও পাতিলোঁ বৰ্তমান সময়ত যদি মই দেখা নাপাওঁ এতিয়া মানে অসমৰ বাহিৰত আছে অসমত দেখা পোৱা নাযায় মহিলা মানে ফটোগ্ৰাফাৰ কিয় বুলি ভাবা আচলতে এই প্ৰফেশ্যনটো বৰ টাফ বহুত টাফ কেতিয়াবা এনেকুৱা হয় আছে কোনোবাই কাম কৰি আছে কিন্তু খুব কম মানে বহুত কষ্ট কৰিব লাগে আমি বহুত লোড লৈ ল'ব লাগে লেন্স লৈ আৰু ধৰা বহুত বেছি সময় দিব লাগে আৰু এটা কামৰ কাৰণে আমি বহুত ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিব লাগে ক্লিক কৰিব লাগে তাৰপাছত আহি আমি যেতিয়া ফটো তুলিছিলোঁ ঘণ্টাৰ পাছত ঘণ্টা এটা ছাবজেক্টৰ কাৰণে ৰৈ থকাৰ পাছত সেইখিনি আহি ডেভেলপ কৰি প্ৰিণ্ট কৰি পেপাৰ মানে এডিটৰ হাতত ফটোখন জমা দিয়া লাগে এটা দীঘলীয়া কাম এতিয়া হয়তো ইমান নাজানো ইমান ধৈৰ্যও নাই নেকি বহুত সময় বহুত সময় দিব লাগে এতিয়া অৱশ্যে বহুত আগৰ নিচিনা একদমেই নহয় এতিয়াতো আৰু বহুতেই উজু কিন্তু এতিয়া সেই দেখা পোৱা নাযায় এতিয়া মানে এনেকে নাম ল'বলগীয়াকে মানে তেনেকে মই দেখা নাই আৰু মানে মই এনেকুৱা লাগে যেন এতিয়া ফটোগ্ৰাফীৰ প্ৰতি মহিলাৰ অকমান আগ্ৰহটো যেন কম হৈছে এতিয়া গ্লেমাৰে বিচাৰে নে কি বিচাৰে নাজানো এতিয়া গ্লেমাৰ বেছি তোমাৰ ছোৱালী দুজনী ইণ্টাৰেষ্ট আছে নে ফটো তোলাত ডাঙৰজনী আছে সৰুজনী আছে ডাঙৰজনী ভাল মানে কম্পজিশ্যনটো ভাল তাহাঁতৰে মন কৰে মানে ফটো তুলিবলৈ ন এনেই আৰু তথাপিতো আৰু আগ্ৰহটো আছে বাকী এতিয়া তোমাৰ পডকাষ্ট বাহিৰে বেলেগত তুমি বা তোমাৰ ব্যস্ততা নাই পডকাষ্ট কেনে চলিছে পডকাষ্ট লেহিমীয়া তাৰমানে মাজতে মই অকণমান শাৰীৰিকভাৱে অসুস্থ হৈ গৈছিলোঁ তেতিয়া মানে মোৰ মাতটো নাইকিয়া হৈ গৈছিলে চৰ্দি হৈ মোৰ থ্ৰ'টৰ অলপ প্ৰব্লেম আছে কেতিয়াবা মাতটো নাইকিয়া হৈ যায় এতিয়া বহুত দিন ৰৈ দিব লগা হ'ল তাৰ ৰৈ দিলোঁ এতিয়া আকৌ আৰম্ভ কৰিবা ঠিকে আমি বহুত সময় কথা পাতিলোঁ আমি ফটোগ্ৰাফীৰ বিষয়ে কথা পাতিলোঁ সাংবাদিকতাৰ কথা পাতিলোঁ আকৌ নতুন প্ৰজেক্টৰ কথা পাতিলোঁ গতিকে এই গোটেই কথাখিনি সামৰি মই এটা কথাই ক'ব বিচাৰোঁ যে এইটো 27 চনত আমি এখন নতুন এক্সিবিশ্যন দেখিবলৈ পাম ফটো আশীৰ্বাদ কৰিব দৰ্শকে সকলোৱে আৰু ইমানখিনি সময় আমি কথা পতাৰ কাৰণে আৰু আমাৰ এই পডকাষ্টটো চাই থকাৰ কাৰণে আপোনালোককো অশেষ ধন্যবাদ আৰু আশা কৰিছোঁ আমাৰ এই পডকাষ্ট চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু যদি আপোনালোকে কোনোবা বিশেষ ব্যক্তিৰ সাক্ষাৎকাৰ চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব বুলি আশা কৰিলোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে অশেষ ধন্যবাদ সাগৰিকা মই কেতিয়াও ভবা নাছিলোঁ মোক সাগৰিকাই মাতিব বুলি মই ইমানো যোগ্য নহয় সঁচাকৈ মই ইমানো যোগ্য নহয় যে মোক কোনোবাই মাতিব সেইটো সকলোৱে ভাবে আচলতে সেইটো নহয় কিন্তু সেইটো নহয় তোমাক মতাৰ কাৰণেই হ'ল তুমি স্পেচিয়েল সেইটো কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ সাগৰিকা গোস্বামী ইমান সুন্দৰকৈ এই পডকাষ্টটোক আপোনালোকে আদৰি লৈছে সকলোৱে জানে সাগৰিকা গোস্বামী ইমান সুন্দৰ এগৰাকী অভিনেত্ৰী মঞ্চ চলচ্চিত্ৰ সৰু পৰ্দাৰ অভিনেত্ৰী এয়া এক নতুন যাত্ৰা আপোনালোকে অনুগ্ৰহ কৰি তেওঁৰ চেনেলটো চাব আৰু ডাঙৰ কথাটো হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব তেতিয়া সাগৰিকাৰ কষ্টখিনি কৰিবলৈ তেওঁ উৎসাহ পাব তেওঁৰ কষ্টখিনি সফল হ'ব হয় সেইটোতো হয়েই আৰু সেইটো হয় আজি অনুষ্ঠান আমাৰ এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ